নমস্কাৰ DY36 পেপাৰৰ বিশেষ অনুষ্ঠান অঞ্চলে অঞ্চলে ৰাজনীতিলৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই অংকুৰ বৰঠাকুৰ বিধানসভা নিৰ্বাচন সমাগত আৰু নিৰ্বাচনক লৈ ৰাজ্যৰ এতিয়া ৰাজনৈতিক বতাহজাক অধিক গৰম হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া নিৰ্বাচনী কুচকাৱাজ দেখা গৈছে ইফালে প্ৰাৰ্থী তালিকাক লৈ যথেষ্ট জল্পনা কল্পনা চলি আছে আজি বিজেপি অগপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হ'ব ইতিমধ্যে সমষ্টি ভাগ বাটোৱাৰক লৈ যি সমীকৰণ চলি আছিল সেয়া প্ৰায় শেষ হৈছে কিন্তু কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও জট আতৰা নাই মহাজোঁটৰ জট লাগিছে এতিয়া তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাত ইয়াৰ বিপৰীতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলো সাজু হৈছে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ আজি আমি এই অনুষ্ঠানত আমি আপোনালোকক জনাম ইতিমধ্যে কোন কোন দলৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হ'ল কোন কোন সমষ্টিত বিজেপি অগপই ইতিমধ্যে প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে অগপক কোনকেইটা সমষ্টি নিশ্চিত ৰূপত দিলে বিজেপিয়ে ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু AIUDF বাওপন্থী দল বা আঞ্চলিক গণমৰ্চাই যি মহাজোঁট গঠন কৰিছে BPF যি মহাজোঁটত আছে ইয়াক কোনে কিদৰে প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়ালৈকে যি এক সমীকৰণ চলি আছিল সেই তথ্য আমি আপোনালোকে এই অনুষ্ঠানত জনাম অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে প্ৰাৰম্ভিকভাৱে প্ৰাৰ্থী তালিকা কিদৰে সাজু কৰিছে সেয়াও জনাম আৰু আমি যাম ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ দৰাচলতে অঞ্চলে অঞ্চলে এতিয়া ৰাজনীতি কি ধৰণৰ হৈছে সেয়া আমি আপোনালোকক জনাম এই অনুষ্ঠানত ৰাইজে যোৱা 5টা বছৰত চৰকাৰখনৰ পৰা কি বিচাৰিছিল বা জনপ্ৰতিনিধিৰ পৰা কি বিচাৰিছিল তেওঁলোকে পালে কি পোৱা নোপোৱাৰ খতিয়ান লম সমান্তৰালকৈ এইবাৰৰ নিৰ্বাচনক লৈ ৰাইজৰ আশা প্ৰত্যাশা আমি আপোনালোকক জনাম কিন্তু প্ৰথমতে আমি আপোনালোকক জনাই ল'ব বিচাৰিছো ইতিমধ্যে কেইবাটাও সমষ্টিত চূড়ান্ত হৈছে প্ৰাৰ্থীৰ তালিকা প্ৰাৰ্থী সাজু হৈছে প্ৰাৰ্থী তালিকা সাজু হৈছে কিন্তু তাৰ মাজতো বহুকেইটা সমষ্টিত প্ৰাৰ্থী সলনি কৰাক লৈ বা সমষ্টি দলৰ সমষ্টি সলনি হোৱাক লৈ কিন্তু তৃণমূল পৰ্যায়ত এটা অসন্তুষ্টি দেখা গৈছে বংগহৰ যুজু দেখা গৈছে বিভিন্ন প্ৰান্তত ৰাজ্যৰ আজিৰ দিনটোত ৰাজনৈতিক গুৰুত্ব যথেষ্ট বেছি কিয়নো আজিৰ দিনটোক লৈ সকলোৰে যথেষ্ট দৃষ্টি নিবদ্ধ হৈ আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন হৈছে 9 মাৰ্চ আৰু 9 মাৰ্চৰ সেই বিশেষ দিনটো শেষ হ'বলৈ আৰু মাত্ৰ 4টা দিন আছে আৰু এনে পৰিস্থিতিত এতিয়াও কিন্তু কোনো এটা দলৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই প্ৰাৰ্থী তালিকা আজিৰ দিনটোত ইতিমধ্যে প্ৰাৰ্থী তালিকা যি সাজু হৈছে আনুষ্ঠানিকতা এটা বাকি আছে সিলমোহৰ লগাবলৈ বাকি আছে বিজেপি অগপ মিত্ৰজোঁটৰ আৰু এই নিৰ্বাচনত UPPL দলক বিটিআৰত এইবাৰ কি ধৰণে বিজেপিয়ে গুৰুত্ব দিব কি ধৰণে সমষ্টি দান কৰিব কি ধৰণৰ সমীকৰণ চলিছে সেই সকলো কথা আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমে আমি যাব বিচাৰিছো আমাৰ নিউজ ৰুমত থকা আমাৰ এক্সিকিউটিভ এডিটৰ প্ৰাঞ্জিত শইকীয়াৰ ওচৰলৈ প্ৰাঞ্জিত শইকীয়া পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে প্ৰাৰ্থী তালিকা সাজু হৈছে এতিয়া আনুষ্ঠানিক ঘোষণাহে বাকি আছে প্ৰথমতে জানি ল'ব বিচাৰিছো যে অগপ বিজেপিৰ মাজৰ সমীকৰণ কি ধৰণৰ হ'ল কিদৰে এতিয়ালৈকে সমষ্টি অগপক দিয়া হৈছে কি অগপই পালে কি হেৰুৱালে অংকুৰ আজি দিনটো স্বাভাৱিকতে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰথম আৰু দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আপুনি ইতিমধ্যে কৈছে যে 9 মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন প্ৰথম পৰ্যায়ৰ আৰু আজি বিজেপি আৰু অসম গণ পৰিষদে সম্ভৱত আৰু কেই মুহূৰ্তমানৰ পিছতে 1:30 বজাৰ পৰা 2 বজাৰ ভিতৰত তেওঁলোকৰ প্ৰথম দুটা পৰ্যায়ৰ যিকেইটা সমষ্টি ইতিমধ্যে চূড়ান্ত হৈছে আসনৰ ভাগ বতৰা চূড়ান্ত হৈছে সেই সমষ্টিকেইটাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব দিল্লীত ঘোষণা কৰিব বিজেপিয়ে 1:30 বজাৰ পৰা 2 বজাৰ ভিতৰত তাৰ পূৰ্বে 11 বজাত অসম ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৈঠক আছে তাৰ আগতে আমি এটা কথা যদি কওঁ যে কালি প্ৰায় মাজনিশালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত দিল্লীত নিৰ্বাচন কমিটিৰ বৈঠক অনুষ্ঠিত হৈছিল অমিত শাহ আছিল জেপি নাড্ডা আছিল হিমন্ত বিশ্ব শৰ্মা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিল ৰঞ্জিত দাস আছিল সেই বৈঠকতে আসলতে যিখন পেনেল অসমৰ পৰা গৈছিল গুৱাহাটীৰ পৰা যিখন পেনেল প্ৰেৰণ কৰা হৈছিল তাৰ ভিত্তিত সমষ্টিসমূহত কোনে ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া প্ৰায় চূড়ান্ত হৈছে ফাইনেল কিবা টাস্ক থাকিলে আজি সেয়া দিয়া হ'ব আৰু স্বাভাৱিকতে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ইতিমধ্যে আসনৰ ভাগ বতৰাত আমি যদি চাওঁ বৰহমপুৰ কমলপুৰ লখিমপুৰ আদিৰ দৰে সমষ্টি বিজেপিক প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দিছে অসম গণ পৰিষদে বৰহমপুৰটো অত্যন্ত সিগনিফিকেন্ট ৰূপে বিবেচিত হৈছে যেহেতু বৰহমপুৰৰ পৰা দীঘলীয়া সময় ধৰি অসম বিধানসভাত প্ৰতিনিধিত্ব কৰি আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সেই সমষ্টিটোত এবাৰ প্ৰাৰ্থিত্ব নাপায় তাৰ পৰিৱৰ্তে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে জিতু গোস্বামীৰ এতিয়া এইখিনিতে কথা হৈছে যে
মহন্তৰ ভূমিকাটো এইবাৰৰ নিৰ্বাচনত কি হ'ব আমি এই মুহূৰ্তলৈকে পোৱা তথ্যমতে অসম গণ পৰিষদ বিভাজন কৰি এটা সময়ত প্ৰফুল্ল কুমাৰ মহন্তই অসম গণ পৰিষদ প্ৰগতিশীল নামেৰে এটা দল গঠন কৰিছিল সেই দলটোৱে গোলাঘাটত অগপৰ প্ৰতিষ্ঠা দিৱসৰ এক কাৰ্যসূচীত অগপত সামিল হৈছিল আৰু অসম গণ পৰিষদ প্ৰগতিশীল যিটো দল মহন্তই গঠন কৰিছিল সেইটো ডিফাং কৰি দিয়া হৈছিল কিন্তু এতিয়া মহন্তক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ পিছত আৰু মহন্ত শিবিৰৰ কেইবাজনো নেতাই প্ৰাৰ্থিত্ব নোপোৱাটো নিশ্চিত হোৱাৰ লগে লগে মহন্ত শিবিৰৰ একাংশ নেতাই অগপ প্ৰগতিশীল যিটো ইতিমধ্যে অধুনালুপ্ত যিটো ডিফাং কৰি দিয়া হৈছিল ৰাজনৈতিক দল সেই ৰাজনৈতিক দলটোক পুনৰ গঠনৰ বাবে ইতিমধ্যে তৎপৰতা চলিছে বুলি আমি জানিব পাৰিছো আজি বহৰমপুৰ সমষ্টিত বিধান পৰিষদৰ বৈঠক আছে আৰু তেওঁলোকে সেই বৈঠকতে এই সন্দৰ্ভত কি সিদ্ধান্ত ল'ব কিন্তু তাৰ পিছত সন্ধিয়াৰ ভাগলৈ গুৱাহাটীত প্ৰফুল্ল কুমাৰ মহন্ত বৰ্তমান দিল্লীত আছে তেওঁ সন্ধিয়াৰ ভাগলৈ গুৱাহাটীত আহি উপস্থিত হ'ব আৰু উপস্থিত হোৱাৰ পিছতেই প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত সেই যিটো ডিফাং হৈ যোৱা অসম গণ পৰিষদ প্ৰগতিশীল সেই প্ৰগতিশীল পুনৰ গঠন কৰাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তলৈকে আমি পোৱা তথ্যমতে আজি দুটা দিন ধৰি যেতিয়াই বহৰমপুৰ বিজেপিক এৰি দিয়াটো প্ৰায় নিশ্চিত হ'ল সেই সময়ৰ পিছৰ পৰাই অসম গণ পৰিষদৰ মহন্ত শিবিৰৰ একাংশ নেতাই বিৰোধী যিটো মহাজোঁট কংগ্ৰেছ AIDFৰ যিটো মহাজোঁট বাওঁপন্থী দল অজিত ভূঞাৰ দল আছে BPF আছে সেই মহাজোঁটৰ একাংশ নেতাৰ সৈতে মহন্ত শিবিৰৰ একাংশ নেতাই যোগাযোগ কৰি আছিল আৰু যোৱা নিশাৰ ডেভেলপমেণ্টটো হ'ল যোৱা নিশাৰ যিটো ডেভেলপমেণ্ট তাৰ অনুসৰি 15খন আসন এই অসম গণ পৰিষদ প্ৰগতিশীলৰ নামত 126খন আসনৰ ভিতৰত 15খন আসন মহন্তৰ দলটোৱে বিচাৰিছে যিটো দল নতুনকৈ পুনৰ গঠন হ'ব সেই দলটোৱে 15খন আসন মহাজোঁটৰ পৰা বিচাৰিছে তেওঁলোকে প্ৰতিনিধিত্ব কৰিবৰ বাবে এতিয়া আমি যদি চাওঁ মহন্তৰ শিবিৰৰ প্ৰফুল্ল কুমাৰ মহন্ত তেওঁ নিজে টিকেট পোৱা নাই বহৰমপুৰ সমষ্টিত আৰু লখিমপুৰ সমষ্টিত মহন্তৰ অত্যন্ত ঘনিষ্ঠ নেতা উৎপল দত্তক বঞ্চিত কৰা হৈছে উৎপল দত্তৰ পৰিৱৰ্তে সেই সমষ্টিটোত এবাৰ বিজেপিয়ে নিজে প্ৰাৰ্থিত্ব দিব অসম গণ পৰিষদৰ তাত প্ৰাৰ্থী নাথাকে এতিয়া আৰু এটা কথা সাবুৱা যিটো সমষ্টি অসম গণ পৰিষদৰ বিজেপিৰ দখলত আছিল এই সমষ্টিটো যোৱাবাৰ তাৰ বিধায়ক আছিল বিনোদ হাজৰিকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি এই সমষ্টিটোৰ অন্তৰ্গত বিন্ধাকটা মুলুক গাঁৱত মুখ্যমন্ত্ৰী সোণোৱালৰ ঘৰ এই সাবুৱা সমষ্টিটো এইবাৰ অসম গণ পৰিষদক ভাৰতীয় জনতা পাৰ্টীয়ে এৰি দিব আৰু সেই সমষ্টিটোৰ পৰা অগপ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত হৈছে পোনাকণ বৰুৱা ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ অগপ নেতা আৰু অসম গণ পৰিষদৰ যি সংগঠন ডিব্ৰুগড় তথা উজনি অসমত ধৰি ৰখা একমাত্ৰ মানুহটোৱে হৈছে পোনাকণ বৰুৱাক সাবুৱা এৰি দিয়াৰ লগে লগে আহি পৰিল বিনোদ হাজৰিকাৰ সংস্থাপনৰ কথা বিনোদ হাজৰিকা খুব চকুত লগা নেতা নহয় ভাৰতীয় জনতা পাৰ্টিৰ কিন্তু দলটোৰ প্ৰতি তেওঁৰ যথেষ্ট ত্যাগ আছে যোৱা কা আন্দোলনৰ সময়ত তেওঁৰ সমস্ত সা সম্পত্তি ঘৰ দুৱাৰ সকলো দুৰ্বৃত্তই জ্বলাই দিছিল সেইহেতুকেই আৰু তাতে সেইটো মুখ্যমন্ত্ৰীৰ সমষ্টি সেই মুখ্যমন্ত্ৰীৰ সমষ্টিত বঞ্চিত নেতাজনক আন এটা সমষ্টিত সংস্থাপিত কৰাৰ এটা প্ৰচেষ্টা চলিছিল আৰু সেই অনুসৰি লাহোৱাল সমষ্টিত বিনোদ হাজৰিকাক প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত হৈছে লাহোৱালৰ বিধায়ক আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা ঋতুপৰ্ণ বৰুৱাক প্ৰাৰ্থিত্ব এবাৰ দিয়া নহ'ব তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ব আৰু বিজেপি নেতৃত্বই আশা প্ৰকাশ কৰিছে বিজেপি নেতৃত্বই যে ঋতুপৰ্ণ বৰুৱাক বুজাব পৰা যাব তাত আৰু এটা এংগুল আছে সেইটো হৈছে যে পোনাকণ বৰুৱা ঋতুপৰ্ণ বৰুৱাৰ ককায়েক আৰু দুইটা সমষ্টি লাহোৱাল আৰু সাবুৱা সমষ্টিৰ কাষৰীয়া সমষ্টি প্ৰতিবেশী সমষ্টি সেইহেতুকে পোনাকণ বৰুৱাক সাবুৱাত সংস্থাপিত কৰিবলৈ যাওঁতে তেওঁৰ ভাতৃ ঋতুপৰ্ণ লাহোৱালত বঞ্চিত হৈছে কাৰণ বিনোদ হাজৰিকাক আকৌ সাবুৱাৰ পৰা লাহোৱাললৈ আনিবলগীয়া হৈছে আৰু এটা কথা গুৰুত্বপূৰ্ণ কালি বৈঠকতে সিদ্ধান্ত হৈছে যে প্ৰথম অৱস্থাত সিদ্ধান্ত আছিল যে কোনো সাংসদক এবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ব কিন্তু শিৱসাগৰত যেতিয়া
অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আহিল আৰু অখিল গগৈৰ বিৰুদ্ধে বিৰোধী মহাজোঁটে কোনো প্ৰাৰ্থী নিদিওঁ বুলি ইতিমধ্যে ঘোষণা কৰিছে তেতিয়া স্বাভাৱিকতেই শিৱসাগৰ সমষ্টিটোত বিজেপি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেই হেতুকে সোণাৰীৰ প্ৰাক্তন বিধায়ক তথা যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক এতিয়া শিৱসাগৰৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ যোজা চলোৱা হৈছে প্ৰায় সিদ্ধান্ত লোৱা হৈছে আৰু কালিৰ বৈঠকখনতেই সিদ্ধান্ত লোৱা হৈছে যে দলৰ স্বাৰ্থত দুই এজন সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব পাৰে সেই অনুসৰি তপন গগৈয়ে শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে মৰিয়নি সমষ্টিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত হৈছে তেওঁ ৰূপজ্যোতি কুৰ্মী চতুৰ্থবাৰৰ বাবে তেওঁ এবাৰ সমষ্টিটোৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীৰ ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ তিনিবাৰৰ বিধায়ক আৰু জনপ্ৰিয় নেতা ৰূপজ্যোতি গোস্বামীক প্ৰতিৰোধৰ স্বাৰ্থত কামাখ্যা প্ৰসাদ তাছাক মৰিয়নি সমষ্টিত এবাৰ প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত হৈছে আৰু কেইটামান সমষ্টিত প্ৰায় চূড়ান্ত হৈ গৈছে উজনি অসমৰ অধিকাংশ সমষ্টিতে প্ৰাৰ্থী প্ৰায় চূড়ান্ত হৈছে আমি যদি মাৰ্ঘেৰিটাৰ কথা কওঁ তাত ভাস্কৰ বৰুৱাক প্ৰাৰ্থিত্ব ক্ষমা কৰিব ভাস্কৰ শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব তাৰ কাষৰে ডিগবৈ সমষ্টিত সুৰেন ফুকনে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে নাজিৰাত এখন নতুন মুখ এবাৰ দেখিবলৈ পোৱা যাব সেয়া হৈছে ময়ূৰ বৰগোহাঁই তেওঁ আটাচুৰ প্ৰাক্তন নেতা আৰু এবাৰ তেওঁ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে বিৰোধী দলপতি কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ময়ূৰ গোহাঁয়ে তাত প্ৰতিদ্বন্দ্বিতা কৰিব বাকী মাহমৰাক লৈ কোনো ধৰণৰ টেনশ্যন নাই মাহমৰাত যোগেন মোহনেই প্ৰাৰ্থিত্ব পাব কিন্তু মাহমৰা যুঁজখন যথেষ্ট আকৰ্ষণীয় হ'ব কাৰণ তাত কংগ্ৰেছৰ সুৰজ গোহাঁয়ে প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত হৈছে আৰু অসম জাতীয় পৰিষদৰ পৰা সেই সমষ্টিটোৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আছুৰ প্ৰাক্তন নেতা সদ্য প্ৰাক্তন নেতা মানিক গগৈয়ে এটা কথা ঠিক যে যোগেন মোহনৰ এটা ভাল অংকৰ ভোট ভাঙিব আৰু সেই হেতুকে মাহমৰাত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা ইতিমধ্যে নিশ্চিত হৈছে সোণাৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰায় নিশ্চিত হৈছে উৎপল গগৈয়ে প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় খাটাং বুলিয়ে ক'ব পাৰি কিন্তু বিজেপিত তাত এই মুহূৰ্তলৈকে কোনো নিশ্চয়তা অহা নাই এটা কথাই নিশ্চয়তা আহিছে সোণাৰী সমষ্টিক কেন্দ্ৰ কৰি যে বৰ্তমানৰ বিধায়িকা নৱনীতা সন্দিকৈয়ে তাত প্ৰাৰ্থিত্ব লাভ নকৰে কিন্তু তাৰ বিপৰীতে তাত কাক প্ৰাৰ্থিত্ব দিয়া হ'ব চূড়ান্ত সিদ্ধান্ত হোৱা নাই প্ৰথম কথাটো হৈছে যে এই সমষ্টিটো নাজিৰা বা সোণাৰী এটা সমষ্টি চাহ জনগোষ্ঠী সম্প্ৰদায়ক দিব লাগিব নাজিৰা সমষ্টিটোক যিহেতু ময়ূৰ বৰগোহাঁইক ইতিমধ্যেই দিয়াটো প্ৰায় নিশ্চিত হৈছে সোণাৰীটো চাহ জনগোষ্ঠীৰ নেতালৈ যোৱাটো বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত হৈছে সেই অনুসৰি প্ৰথমতে কামাখ্যা প্ৰসাদ তাছাৰ নাম ওলাইছিল কিন্তু কামাখ্যা প্ৰসাদ তাছাক মৰিয়নিলৈ শিফ্ট কৰা হৈছে এতিয়া তাত চৰ্চা লাভ কৰিছে চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা পৱন বেৰিয়াৰ নাম বেৰিয়াৰ সমান্তৰালভাৱে অতি শেহতীয়াকৈ চৰ্চালৈ আহিছে প্ৰহ্লাদ গোৱালাৰ নামো প্ৰাণজিৎ শইকীয়াই জানিব বিচাৰিছোঁ সামগ্ৰিকভাৱে যে ভাৰতীয় জনতা পাৰ্টীৰ যিখন প্ৰাৰ্থী তালিকা হ'ব এই প্ৰাৰ্থী তালিকাত এতিয়ালৈকে পোৱা খবৰ অনুযায়ী যে কিমান কেইজন বিধায়কৰ বৰ্তমানৰ বিধায়কৰ এইবাৰ প্ৰাৰ্থিত্ব লাভ নকৰাটো নিশ্চিত হৈছে বা কিমানখন আমি নতুন মুখ বিশেষকৈ কেইবাটাও সমষ্টিত দেখিবলৈ পাম কেইবাজনো বিধায়কে প্ৰাৰ্থিত্ব নোপোৱাটো নিশ্চিত কাৰণ মই কৈছোঁ ইতিমধ্যে যে সোণাৰী সমষ্টিত নৱনীতা সন্দিকৈয়ে প্ৰাৰ্থিত্ব নাপায় বৰচলা সমষ্টিত গণেশ লিম্বুৰ প্ৰাৰ্থিত্ব নোপোৱাটো প্ৰায় নিশ্চিত হৈছিল কিন্তু শেহতীয়াভাৱে সেই বিষয়টো ক্লিয়াৰ হোৱা নাই হয়তো শেষ মুহূৰ্তত গণেশ লিম্বুৱে প্ৰাৰ্থিত্ব পাই যাবও পাৰে কিন্তু তাত কিশোৰ কিশোৰ উপাধ্যায় আৰু ঋতুপৰণ শৰ্মা সেই দুজন জ্যেষ্ঠ নেতা আছে দুইজন নেতাই তাত প্ৰাৰ্থিত্ব বিচাৰি আছে বৰচলা সমষ্টিত আৰু বাকী ইতিমধ্যেই আমি কৈছোঁ যে কমলপুৰত দিগন্ত কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে প্ৰদান কৰাটো প্ৰায় নিশ্চিত হৈছে সেই সমষ্টিটো কমলপুৰ সমষ্টিটো সত্যব্ৰত কলিতাৰ দখলত আছিল অসম গণ পৰিষদৰ সত্যব্ৰত কলিতা এতিয়া প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ব তেওঁক হাজো সমষ্টিলৈ যাবলৈ কোৱা হৈছে কিন্তু হাজোত সত্যব্ৰত কলিতাই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছা কৰা নাই কিন্তু উত্তৰ পাৰলৈ যদি যাওঁ আমি চতিয়া গহপুৰ বিশ্বনাথ বিহালী এইকেইটা সমষ্টিৰ প্ৰাৰ্থী সলনি কৰা নহয় চতিয়াত পদ্ম হাজৰিকাই প্ৰতিদ্বন্দ্বিতা কৰিব গহপুৰত উৎপল বৰা আছিল বিধায়ক তেওঁই প্ৰতিদ্বন্দ্বিতা কৰিব
বিশ্বনাথত প্ৰমোদ বৰঠাকুৰে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তই পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এজন সাংসদ পল্লৱ লোচন দাস তেওঁ ৰঙাপৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল কিন্তু ৰঙাপৰা সমষ্টিত এজন সাংসদ আৰু তাতে তেওঁ দলৰ প্ৰদেশ বিজেপিৰ ৰাজ্যিক বিজেপিৰ তেওঁৰ সাধাৰণ সম্পাদক তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা নহয় তেওঁৰ পৰিৱৰ্তে কৃষ্ণ কমল তাঁতীয়ে ৰঙাপৰা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে আৰু ৰঙাপৰা সমষ্টিটোত যোৱাবাৰ উপ নিৰ্বাচনত ৰাজেন বৰঠাকুৰ বিজয়ী হৈ আহিছিল এতিয়া ভেকেণ্ট হৈ আছে ৰাজেন বৰঠাকুৰ মৃত্যুৰ পিছত তাৰ আগতে পল্লৱ লোচন দাসে তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈ আহিছিল আৰু পল্লৱ লোচন দাস সাংসদ হ'ল সাংসদ হোৱাৰ পিছত ৰাজেন বৰঠাকুৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ জিকিছিল আৰু তেওঁ ইতিমধ্যে মৃত্যু হৈছে সেই সিটটো খালী হৈ আছিল আৰু উত্তৰ অসমৰ যদি জোনাই লৈ চাওঁ জোনাইত ভুৱন পেগু শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ভুৱন পেগুৱে তাত প্ৰাৰ্থিত্ব পাব ঢকুৱাখানাত মন্ত্ৰী নবয় কুমাৰ দলে প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত আৰু ধেমাজিত ৰণোজ পেগু কাৰণ তেওঁলোকে ৰণোজ পেগু আৰু ভুৱন পেগু এই দুজন নিজে গঠন কৰিছিল গণশক্তি নামৰ মিচিং সম্প্ৰদায়ৰ এটা দল প্ৰথমতে সেই দলটো ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি একালৰ বাওঁপন্থী নেতা ৰণোজ পেগু ধেমাজিৰ পৰা বিধানসভালৈ আহিলে তেওঁ বিজেপিত যোগদান কৰিলে আৰু অতি সম্প্ৰতি গণশক্তিৰ একমাত্ৰ বিধায়ক ভুৱন পেগুৱে বিজেপিত যোগদান কৰিছে আৰু গণশক্তি দলটো এতিয়া কাৰ্যত তেওঁলোকৰ একাংশ নেতা আছে যদিও ৰাজনৈতিক শক্তিটো যথেষ্ট হ্ৰাস পাই গ'ল আৰু সম্ভৱতঃ এই দলটোও এবাৰ এই নিৰ্বাচনত শেষ মুহূৰ্তত বিজেপিক পুনৰবাৰ সমৰ্থনে দিব প্ৰান্তিক শইকীয়া আমি এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আমি আহিম আৰু আপোনাৰ ওচৰলৈ আৰু কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আপোনাৰ পৰা জানিবলৈ বিচাৰিম দৰাচলতে কিয় এতিয়ালৈ সিদ্ধান্তত উপনীত হ'ব পৰা নাই আমি কিছু সময়ৰ বিৰতি ল'ম আৰু ইতিমধ্যে আমাৰ এক্সিকিউটিভ এডিটৰ প্ৰান্তিক শইকীয়াই এই কথা জনাইছে যে কোনকেইটা সমষ্টিত নতুন মুখ আহিব পাৰে কোন বিধায়কৰ এইবাৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা নাই আমি জনাম আৰু বহু কথা ইতিমধ্যে আমাৰ হাতত কংগ্ৰেছৰো ইতিমধ্যে প্ৰাৰ্থী চূড়ান্ত কৰা কেইবাটাও সমষ্টিৰ তথ্য আহি পৰিছে আমি জনাম সকলো কথা খন্তেক সময় বিৰতিৰ পিছতে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আমি এই অনুষ্ঠানৰ জৰিয়তে জনাইছোঁ আপোনালোকক যে এইবাৰ অগপ আৰু বিজেপিৰ আসন বুজাবুজিৰ ক্ষেত্ৰত কি ধৰণৰ সমীকৰণ ইতিমধ্যে তেওঁলোকে বনাইছে আৰু এইবাৰ কোনকেইখন নতুন মুখ বিজেপিৰ ফালৰ পৰা দেখা যাব বা কোন সমষ্টিত এইবাৰ বিধায়কে টিকট নোপোৱাটো নিশ্চিত হৈছে অগপক কি আসন দিয়া হ'ল কি ধৰণে আগবাঢ়িছে ইতিমধ্যে প্ৰাৰ্থী তালিকা সেই তথ্য আমি আপোনালোকে অনুষ্ঠানত জনাইছোঁ এই মুহূৰ্তত আপোনালোকক আমি জনাব বিচাৰিম যে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও তেওঁলোকৰ জট কিন্তু আঁতৰা নাই ধাৰাবাহিকভাৱে আলোচনা ইখনৰ পিছত সিখন চলিছে এতিয়াও কিন্তু সমষ্টিসমূহত প্ৰাৰ্থিত্বক লৈ চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই মহাজোঁট আৰু মহাজোঁট সন্দৰ্ভত আমি কিছু তথ্য জানিবলৈ এই মুহূৰ্তত পুনৰ গৈছোঁ আমাৰ এক্সিকিউটিভ এডিটৰ প্ৰাঞ্জিত শইকীয়াৰ ওচৰলৈ প্ৰাঞ্জিত শইকীয়া কংগ্ৰেছ মহাজোঁটৰ পৰিলক্ষিত হৈছে যে বৈঠকৰ পিছত বৈঠক অনুষ্ঠিত হৈছে কিন্তু প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ ক্ষেত্ৰত এতিয়াও যেন বহু সমস্যা আছে এতিয়াও মিত্ৰজোঁটৰ দলসমূহৰ ক্ষেত্ৰত প্ৰাৰ্থী দিয়াক লৈ এতিয়াও যেন অসন্তুষ্টি শেষ হোৱা নাই কি তথ্য এই মুহূৰ্তলৈকে পোৱা গৈছে কিমানখন মুখ এতিয়ালৈকে নিশ্চিত হ'ল সমষ্টি নিশ্চিত হ'ল কংগ্ৰেছ মহাজোঁটৰ কংগ্ৰেছৰ যদি মই কংগ্ৰেছ দলৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে মহাজোঁটৰ যিটো নেতৃত্বত আছে সেই কংগ্ৰেছ দলৰ প্ৰায় 20-22টামান সমষ্টিত এই মুহূৰ্তলৈকে প্ৰাৰ্থী প্ৰায় চূড়ান্ত হৈছে সেইবিলাক সমষ্টিত আচলতে বিশেষ চিন্তা কৰিবলগীয়া নাথাকে তাত প্ৰতিদ্বন্দ্বী শক্তিশালী প্ৰাৰ্থী নাই মানে কংগ্ৰেছ দলৰ ভিতৰত শক্তিশালী দাবীদাৰ নাই যেনেকৈ আমগুৰি সমষ্টিত এইটো প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ কন্যা অংকিতা দত্তই তাত প্ৰাৰ্থিত্ব পোৱাটো নিশ্চিত হৈছে কোনো ছেকেণ্ড থট তাত লৈ নাহে মৰিয়নীত ৰূপজ্যোতি কৰ্মী তেওঁ 3বাৰৰ বিধায়ক চতুৰ্থবাৰৰ বাবে তেওঁ প্ৰাৰ্থিত্ব পাব সামগুৰিত ৰকিবুল হুছেইন তাত কোনো দ্বিমত নাই নাজিৰাত দেৱব্ৰত শইকীয়া প্ৰাৰ্থী হ'ব বিৰোধী দলপতি উদাৰবন্ধত প্ৰাক্তন মন্ত্ৰী অজিত সিঙে প্ৰাৰ্থিত্ব পোৱাটো নিশ্চিত হৈছে হাফলঙত প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাছাৰ পুত্ৰ নিৰ্মল লাংথাছাই প্ৰাৰ্থিত্ব পাব তিনিটা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছিল নাওবৈচা গহপুৰত প্ৰাৰ্থিত্ব বিচাৰিছিল আৰু বৰচলাত প্ৰাৰ্থিত্ব বিচাৰিছিল ৰিপুন বৰাক প্ৰাৰ্থিত্ব দিয়া হ'ব একমাত্ৰ গহপুৰ সমষ্টিত
তেওঁ তাত প্ৰাৰ্থিত্ব লাভ কৰিব সেইটো নিশ্চিত হৈছে যোৰহাটত AICCৰ সম্পাদক ৰাণা গোস্বামী আৰু বিহপুৰীয়াত AICCৰ সম্পাদক ভূপেন বৰাই প্ৰাৰ্থিত্ব পাব খুমটাইত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে হাওড়াত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুশান্ত বৰগোহাঁই প্ৰাৰ্থিত্ব নিশ্চিত হৈছে তাৰপিছত সৰুক্ষেত্ৰীত জাকিৰ হুছেইন সিকদাৰৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে তেওঁ বিধায়ক নাহৰকটীয়াত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে প্ৰতিদ্বন্দ্বিতা কৰিব মৰাণত প্ৰাঞ্জল ঘাটোৱাৰ জীৱন্তা ঘাটোৱাৰ পৱন সিং ঘাটোৱাৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত আছিল তেওঁৰ সিংগল পেনেল আহিছিল এটাই নাম আহিছিল কিন্তু কংগ্ৰেছৰ নেতৃত্ব এতিয়া সেই সমষ্টিটোত প্ৰাঞ্জল ঘাটোৱাৰ পৰিৱৰ্তে তেওঁ পিতৃ পৱন সিং ঘাটোৱাক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জোৰ দিছে সৰুপথাৰত বিধায়িকা ৰজলিনা টিকিয়েই প্ৰাৰ্থিত্ব পাব দক্ষিণ খালমাৰত ৱাজেদ আলী চৌধুৰী নিশ্চিত হৈছে এতিয়া কথা হ'ল সোণাইত উৎপল গগৈ প্ৰাৰ্থিত্ব প্ৰায় চূড়ান্ত হৈছিল উৎপল গগৈয়ে সম্ভৱতঃ সমষ্টিটোত প্ৰাৰ্থিত্ব পাব কিন্তু কথা হৈছে যে এতিয়া তাত তেওঁলোকে কংগ্ৰেছে অবজাৰ্ভ কৰি আছে যে বিজেপিয়ে তাত কাক প্ৰাৰ্থী দিয়ে বিজেপিয়ে যদি এই শেহতীয়া অংকমতে তাত চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে সুশীল চুৰিক প্ৰাৰ্থিত্ব দিলে কি লাভ হ'ব বা কি লোকচান হ'ব সেই লৈ তেওঁলোকে এটা চিন্তা চৰ্চা কৰি আছে কাৰণ যোৱা বছৰ অনুষ্ঠিত উপনিৰ্বাচনত সুশীল চুৰিয়ে খুব ভাল প্ৰতিদ্বন্দ্বিতা তাত আগবঢ়াইছিল আৰু খুব কম ভোটৰ ব্যৱধানত তেওঁ নৱনীতা সন্দিকৈৰ হাতত পৰাজিত হৈছিল এবাৰ যদি সেই সমষ্টিটো বিজেপিয়ে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক দিয়ে তেতিয়াহ'লে সেই সমষ্টিটোত উৎপল গগৈৰ দৰে জনপ্ৰিয়তা থকা আৰু আহোম সম্প্ৰদায়ৰ এজন লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছৰ সম্ভাৱনা যথেষ্ট বাঢ়িব বুলি ইতিমধ্যে কংগ্ৰেছ নেতৃত্ব নিশ্চিত হৈছে আৰু মাহমৰাত সুৰজ দিহিঙীয়াই প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত হৈছে আমি আৰু এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ এই প্ৰসংগত আমি আহিম আৰু লগতে জানিব চেষ্টা কৰিম AIUDF হওক বা BPF আঞ্চলিক গণমৰ্চাক এতিয়া আসন কিমান দিয়াৰ বাবে এই মুহূৰ্তলৈকে কংগ্ৰেছে সিদ্ধান্ত লৈছে এই সংক্ৰান্তটো জানিবলৈ চেষ্টা কৰিম খন্তেক বিৰতিৰ পিছতে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আৰু আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব ইতিমধ্যে প্ৰাৰ্থী নিশ্চিত কৰা হৈছে সমষ্টিয়ে কিন্তু প্ৰাৰ্থী তালিকাক লৈ প্ৰাৰ্থিত্ব কেন্দ্ৰিক এতিয়া এক সংঘাতো দেখা গৈছে কেইবাটাও সমষ্টিত বিশেষকৈ বহু কেইগৰাকী প্ৰাৰ্থীয়ে এইবাৰ টিকট লাভ নকৰাক লৈ সমৰ্থকসকল যথেষ্ট শূন্য হোৱা পৰিলক্ষিত হৈছে আৰু সমষ্টি অগপক এৰি দিয়াক লৈ দুই এটা সমষ্টিত অসন্তুষ্টি দেখা গৈছে বকুত ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে টিয়কত প্ৰতিবাদ আৰম্ভ হৈছে আমি সবিশেষ আপোনালোকক কিছু মুহূৰ্তৰ পিছতে জনাম দেৰগাঁৱতো প্ৰাৰ্থিত্ব কেন্দ্ৰিক এক সংঘাত হৈছে টিকট প্ৰদানক লৈ দলীয় কৰ্মীসকলৰ মাজত এতিয়া অসন্তুষ্টি যথেষ্ট দেখা গৈছে কেইবাটাও সমষ্টিত এই খবৰৰ সবিশেষ আমি লৈ আহিম কিন্তু তাৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত মহাজোঁটৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আৰু অলপ তথ্য আপোনালোকক জনাই ল'ব বিচাৰিছোঁ পুনৰ গৈছোঁ আমাৰ এক্সিকিউটিভ এডিটৰ প্ৰাণজিৎ শইকীয়াৰ ওচৰলৈ প্ৰাণজিৎ শইকীয়া ইতিমধ্যে যিহেতু মহাজোঁটৰ প্ৰাৰ্থিত্বক লৈ যথেষ্ট কেইবাখনো আমি বৈঠক দেখিলোঁ এইখনৰ পিছত সেইখন বৈঠক দেখিলোঁ কিন্তু এতিয়াকৈ প্ৰাৰ্থী তালিকাখন তেওঁলোকে প্ৰকাশ কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট এটা সময় কিন্তু ঘোষণা কৰিব পৰা নাই এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে AIUDF বা BPF আৰু আঞ্চলিক গণমৰ্চা কিমান সমষ্টি এতিয়ালৈকে দিয়াটো প্ৰায় নিশ্চিত হৈছে যিহেতু বাওঁদল কেইটাৰ বাবে সমষ্টি ইতিমধ্যে নিশ্চিত হৈছে অংকুৰ ইতিমধ্যেই BPFক BTRৰ 12টা সমষ্টি কংগ্ৰেছে এৰি দিছে BTRত যি 12টা সমষ্টি সেয়া হাগ্ৰামা মহিলাৰীৰ দল BPFে তাত প্ৰাৰ্থিত্ব দিব আৰু তাত কংগ্ৰেছ বা মহাজোঁটে আন প্ৰাৰ্থী নিদিয়ে আৰু তাৰ বিনিময়ত BPFৰ নেতৃত্বই BTRৰ বাহিৰৰ 26টা সমষ্টিত মহাজোঁটৰ হৈ প্ৰচাৰ চলাব সেইটো প্ৰায় চূড়ান্ত হৈছে আৰু CPMক ইতিমধ্যে দুটা সমষ্টি দিয়া হৈছে সৰভোগ সমষ্টিটো আৰু ৰঙিয়া সমষ্টিটো ইতিমধ্যে CPMক দিয়া হৈছে CPIক মৰিগাঁও সমষ্টিটো দিয়া হৈছে তেওঁলোকে আৰু দুটা সমষ্টি বিচাৰিছিল কিন্তু মৰিগাঁওটো এতিয়ালৈকে CPI পোৱাটো নিশ্চিত হৈছে CPI MLA বিহালী সমষ্টিটো CPI MLক ইতিমধ্যে মিত্ৰজোঁটে মানে মহাজোঁটে দিছে আঞ্চলিক গণমৰ্চাৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই আঞ্চলিক গণমৰ্চা আচলতে এটা নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অজিত ভূঞা নেতৃত্বাধীন এই দলটোৰ সাংগঠনিক ভেটি কিমান আছে সেয়া এতিয়াও সন্দেহজনক কিন্তু তেওঁলোকে দিছপুৰকে ধৰি প্ৰায় 5ৰ পৰা 7টা সমষ্টি তেওঁলোকে বিচাৰিছে আৰু 5টা সমষ্টিক লৈ তেওঁলোক আকুৰগুজ হৈ আছে সেইটো ক্ষেত্ৰত এতিয়ালৈকে তেওঁলোকৰ যিটো জট লাগিছে সেই জটটো ভঙা নাই
আমি ইতিমধ্যে কৈছোঁ। আৰু দ্বিতীয় কথা, AIDFৰ ক্ষেত্ৰতো AIDFৰ সৈতেও কিছুমান সমষ্টিক লৈ কিছুমান মতদৈধ্যতা আছে বা সমাধান সূত্ৰ অহা নাই। এতিয়া আপুনি চাবলৈ গ'লে যদি চাওঁ কৰিমগঞ্জ দক্ষিণ সমষ্টি, সেই সমষ্টিটোত এতিয়া AIDFৰ আজিজ আহমেদ খান তাত বিধায়ক হৈ আছে। কিন্তু সেই সমষ্টিটোৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা হ'ল ছিদ্দিক আহমেদ, প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী। ছিদ্দিক আহমেদক বাদ দি আজিজ হুছেইন আহমেদ খানক কি ধৰণে প্ৰাৰ্থিত্ব দিয়ে বা আজিজ হুছেইন আহমেদ খানক প্ৰাৰ্থিত্ব প্ৰদান কৰি কি ধৰণে ছিদ্দিক আহমেদক বঞ্চিত কৰা যায়, সেইটো লৈ সমাধান সূত্ৰ এতিয়াও অহা নাই। দক্ষিণ শালমৰাটো AIDFে বিচাৰিছে, কিন্তু তাত প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে প্ৰতিদ্বন্দ্বী বিধায়ক হৈ আছে এই মুহূৰ্তত। তেওঁ বদৰুদ্দিন আজমলক যোৱাবাৰ হৰুৱাই আহিছিল। চেঙা, দলগাঁও, ৰূপহীহাট, নাওবৈচা এইবিলাক সমষ্টিক কেন্দ্ৰ কৰি এতিয়ালৈকে জটিলতা শেষ হোৱা নাই। আৰু যদি অংকুৰ সময় আছে, মই বিজেপিৰ শেহতীয়া যিসকল প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত হৈছে, তাৰ ভিতৰত বৰাক উপত্যকাতে আটাইতকৈ বেছি। ৰাতাবাৰীত বিজয় মেলাগাৰে পুনৰ প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত হৈছে। পাথাৰকান্দিত কৃষ্ণেন্দু পালে পুনৰ প্ৰাৰ্থিত্ব পাব। শিলচৰত দিলীপ পাল এই মুহূৰ্তত সন্দেহ আৱৰ্তত আছে, তেওঁ শেষ মুহূৰ্তত প্ৰাৰ্থিত্ব নাপাবও পাৰে। ওদাৰবন্দত মিহিৰ কান্তি চুমে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা খুবেই কম। বৰখলাত কিশোৰ নাথৰ সম্ভাৱনা কম। কাটিগড়ত অমৰ চান্দ জৈনে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা খুবেই কম। আৰু হাফলঙত বীৰভদ্ৰ হাজৰে প্ৰাৰ্থিত্ব পোৱাৰ কোনো সম্ভাৱনা নাই। হাওৰাঘাটত যদি পাহাৰীয়া জিলাখনলৈ আহোঁ, হাওৰাঘাটত জয়ৰাম ইংলেঙে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা প্ৰায় নাই। ডিফুত চুমৰংহাঙে প্ৰাৰ্থিত্ব নোপোৱাটো নিশ্চিত হৈছে, তেওঁ মন্ত্ৰী এই মুহূৰ্তত। আৰু বৈঠালাংছুত কংগ্ৰেছ এৰি বিজেপিৰ যোগদান কৰি বিজেপিৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈ অহা মানসিং ৰম্পীয়ে প্ৰাৰ্থিত্ব নোপোৱাটো প্ৰায় নিশ্চিত হৈছে। চিপাঝাৰ সমষ্টিটো অৰ্গপক দি দিয়া হৈছে, বীৰেন্দ্ৰ শইকীয়া প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ব। ৰহাত ধৰ্মেশ্বৰ দাসে প্ৰাৰ্থিত্ব নোপোৱাটো প্ৰায় নিশ্চিত হৈছে আৰু সমষ্টিটোত সম্ভৱতঃ অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব। লামডিঙত শিবু মিশ্ৰই প্ৰাৰ্থিত্ব নোপোৱাটো প্ৰায় নিশ্চিত হৈছে। আৰু ভাগ্য ওলমি আছে এই মুহূৰ্তলৈকে হোজাইত শিলাদিত্য দেৱৰো। হয়, প্ৰাঞ্জিত শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ সকলো তথ্য আমাৰ দৰ্শকসকলক জনোৱাৰ বাবে। আৰু ইতিমধ্যে আমাৰ এক্সিকিউটিভ এডিটৰ প্ৰাঞ্জিত শইকীয়াই যিখিনি তথ্য জনাইছে, আৰু এই ধৰণে এতিয়া প্ৰাৰ্থী তালিকা সাজু হৈছে। আনুষ্ঠানিক ঘোষণা হ'বলৈ মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী। প্ৰায় কেইজন বিধায়কে কিন্তু এইবাৰ বিজেপিৰ তেওঁলোকে টিকট নোপোৱাটো নিশ্চিত হৈছে। আৰু কংগ্ৰেছৰ ক্ষেত্ৰতো মহাজোঁটৰ ক্ষেত্ৰতো এতিয়া সমষ্টি নিৰ্ধাৰণক লৈ কেইবাটাও সমষ্টিত কংগ্ৰেছ আৰু AIDFৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও কিন্তু সমীকৰণ স্পষ্ট হৈ উঠা নাই। ইফালে ইতিমধ্যে প্ৰাৰ্থী কেইবাটাও সমষ্টিত নিশ্চিত হৈছে, আৰু এই খবৰবোৰে এতিয়া সমষ্টিৰ তৃণমূল কৰ্মীসকলক বা প্ৰাৰ্থীসকলৰ সমৰ্থকসকলৰ মাজত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি কৰিছে। তিনিচুকীয়ালৈ যাব বিচাৰিছোঁ। আমাৰ তিনিচুকীয়াৰ ব্যুৰ বিকাশ বৰুৱাই মুহূৰ্তত আমাৰ সৈতে লাইনত আছে। পোনপটীয়াকৈ গৈছোঁ বিকাশ বৰুৱাৰ ওচৰলৈ। বিকাশ, তিনিচুকীয়াৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থিত্বক লৈ কিন্তু এতিয়া তৃণমূল পৰ্যায়ত এটা যথেষ্ট অসন্তুষ্টি দেখা গৈছে। কি ধৰণৰ খবৰ এতিয়ালৈকে দেখা গৈছে? ৰাইজৰ মাজত প্ৰতিক্ৰিয়া কি ধৰণৰ দেখা গৈছে? প্ৰাৰ্থিত্বক লৈ যি ঘনে ঘনে কেইবাটাও নাম চৰ্চালৈ আহি আছে। অংকুৰ, এই মুহূৰ্তত আচলতে ক'বলৈ গ'লে তিনিচুকীয়া সমষ্টিৰ যিহেতু ডুমডুমা সমষ্টিৰ কথা ক'ব লাগিব। ডুমডুমা সমষ্টি 5টা সমষ্টিৰ ভিতৰত ডুমডুমা সমষ্টিটো আচলতে একমাত্ৰ কংগ্ৰেছৰ দখলত আছিল, আৰু এই সমষ্টিটো আচলতে বিজেপিয়ে দখলত আনিবলৈ উঠি পৰি লাগিছে। কিন্তু তাৰ সমান্তৰালভাৱে এতিয়া দেখিবলৈ পাইছোঁ যে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত দেখিবলৈ পোৱা গৈছে। কিয়নো আচলতে এতিয়া যিসকল বিজেপি কৰ্মী আছে, ডুমডুমাৰ যিসকল বিজেপি কৰ্মী আছে, তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ আচলতে দেখিবলৈ পোৱা যায় তিনিচুকীয়া সমষ্টিৰ যিহেতু দুজন প্ৰাৰ্থী, সঞ্জয় কিষাণ আৰু পুলক গোহাঁই বিজেপি পক্ষভূত প্ৰাৰ্থী, আৰু এই দুজনৰ ভিতৰত কোনোবা এজন ডুমডুমালৈ ঠেলাৰ আচলতে যুঁজা কৰিছে কেন্দ্ৰীয় নেতৃত্বই। তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে ইয়াত যিহেতু তিনিচুকীয়া জিলাৰ বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণৰ কথা ইতিমধ্যে উত্থাপিত হৈছে, আৰু লক্ষেশ্বৰ মৰাণ ডাঙৰীয়াৰ আচলতে সমৰ্থনত এইসকল লোক ওলাই আহিছে। মই দেখিছোঁ যে 37 যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথ আচলতে তেওঁলোকে অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত ইয়াৰ এটা ব্ৰেকিং নিউজ আচলতে তিনিচুকীয়াৰ এইটো ডুমডুমা সমষ্টিৰ ডুমডুমাত এনেদৰেই লোক ওলাই আহি তেওঁলোকে যিসকল বিজেপি কৰ্মীসকল আছে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। মই পোনপ্ৰথমে এইসকল লোকৰ ওচৰলৈ যাব বিচাৰিম। বাইদেউ, আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই মুহূৰ্তত কি ক'ব আপোনালোকে? কিয় আমি লোকেল MLA বিচাৰোঁ আমাৰ ইয়াত? যিহেতু আমাৰ ইয়াত কেইবাজনো প্ৰাৰ্থী ওলাইছে, তেখেতসকলৰ পৰা এজনে দিয়ক। লক্ষেশ্বৰ ডাঙৰীয়া আজি মই এজনী জিলা পৰিষদৰ প্ৰাৰ্থী হয়,
আমাৰ ইয়াত কাম কাজ কৰা বহুত কষ্ট হৈছে যোৱা 5 বছৰত যিহেতু আমাৰ কংগ্ৰেছ বিধায়ক আছিলে এতিয়া সেইকাৰণে আমি লোকেল বিধায়ক বিচাৰিছোঁ আৰু লক্ষেশ্বৰ মহন ডাঙৰীয়াই বহুত কষ্ট কৰিছে তেখেতৰ ল'ৰাটোও নাইকিয়া হ'ল পাৰ্টিত লাগি লাগি তেখেতে 20টা জিলা পৰিষদ আমাৰ জিকাইছে আৰু তেখেতক কা আন্দোলনৰ টাইমত গুৰিয়াই মাৰিলে আমি সেইবোৰ বহুত সহ্য কৰিলোঁ সেইকাৰণে আমি তেখেতকে বিচাৰোঁ আমাৰ লোকেল মানুহ লাগে আপোনালোকক যদি বেলেগৰ আপোনালোকে আচলতে প্ৰতিবাদ কৰা যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে কাৰণটো কি আচলতে আপোনালোকৰ কাৰণটো এয়াই হ'ল মই এজনী মহিলা মৰ্চাৰ প্ৰেচিডেণ্ট আমাৰ ডুমডুমাৰ আমাৰ ইয়াতে স্থায়ী বিধায়ক লাগে কাৰণ স্থায়ী বিধায়কে আমাৰ ইয়াৰে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে তেখেতে বহুত হেৰাইছে তেখেতে আনকি ল'ৰাক হেৰাইছে তেখেতৰ নিজৰ মাৰ খাইছে বহুতো আৰু তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আমাৰ পাৰ্টিৰ কাৰণে যথেষ্ট কাম কৰিছে তেখেতকে আমাক লাগে আমি বেলেগ মানিব নোৱাৰোঁ বাহিৰৰ পৰা অহা পাৰ্টিক আমি কেতিয়াও নামানো আমি বাছ আমাৰ ইমানেই কথা স্থানীয় বিধায়কে আমাৰ কাৰণে আমাক স্থানীয় বিধায়ক দৰকাৰ কাৰণ কি কয় আমি কাম কৰিবৰ কাৰণে সুবিধা পাওঁ সকলোখিনি আৰু আজি ইমান দিন আমাৰ স্থানীয় বিধায়ক নাই আজি দুখ সকলোখিনি বস্তু তেখেতে বুজি পায় আৰু আমি জানো তেখেত হ'লে আমাৰ এই আজি 18 বছৰ কংগ্ৰেছৰ দখলত যিটো সমষ্টি আছে আমি হয়তো এই সমষ্টিটো পাম আমাৰ দৃঢ় বিশ্বাস তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ জিন্দাবাদ হয় আচলতে অংকুৰ দেখিবলৈ পোৱা গৈছে যে এই মুহূৰ্তত মই দেখাইছোঁ এই দৃশ্য ডুমডুমাৰ এয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ এনেদৰে বিজেপি কৰ্মীসকল ওলাই আহিছে ডুমডুমাৰ যিসকল বিজেপি কৰ্মী আছে তেখেতসকল ওলাই আহি তেওঁলোকে ইয়াতে অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইখিনি মুহূৰ্তত মই দৃশ্য দেখাই আছোঁ সম্পূৰ্ণৰূপে আচলতে বন্ধ কৰি দিয়া হৈছে এই পথটো মই আৰু সুধিব বিচাৰিম যিসকল কৰ্মী আছে বিজেপি তেখেতসকলৰ সুধিব বিচাৰিম কি ক'ব আপুনি কি ক'ব মই ক'ব বিচাৰিছোঁ মানে আমাৰ লোকেল মানে বিধায়ক লাগে বুলি আমি আশা কৰিছোঁ আমাক মানে চালানী মাল নালাগে কাৰণ আমাৰ লোকেলে আমাক দিনে ৰাতিয়ে সুখে দুখে আমাৰ ঘৰত মানে মানুহজন মৰিলেও মানে সুখে দুখে মানে বিকাশ আপোনাক ধন্যবাদ জনাইছোঁ ডুমডুমা বিজেপিৰ এইসকল কৰ্মীক ক্ষোভ জনোৱাৰ বাবে তেওঁলোকে এতিয়া প্ৰাৰ্থিত্বক লৈ এই ধৰণে এটা প্ৰতিবাদ কৰিবলগীয়া হৈছে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে বিজেপি কৰ্মী কেৱল ডুমডুমাতে নহয় বকোতো আজি দেখা গৈছে এনেধৰণৰ প্ৰতিবাদ দলীয় সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিৰ বকো বিজেপিৰ কাৰ্যালয়ত আনকি তলাও ওলমাই দিছে বকো সমষ্টিটো অগপক এৰি দিয়াক লৈ প্ৰতিবাদ হৈছে টিয়কতো একে ধৰণৰ পৰিৱেশ টিয়ক সমষ্টিটোত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে বিজেপি কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ অগপক তেওঁলোকে সমষ্টিটো এৰি দিব বিচৰা নাই বিজেপিৰ প্ৰাৰ্থী সমষ্টিটোত বিচাৰি টিয়কতো প্ৰতিবাদ কৰা দেখা গৈছে সমান্তৰালকৈ ডেৰগাঁৱতো এটা প্ৰাৰ্থিত্বক লৈ এটা সংঘাত দেখা গৈছে ভৱেন ভৰালীক টিকট প্ৰদানৰ বিৰোধিতা কৰিছে বিজেপি কৰ্মীয়ে যাৰ বাবে সমষ্টিটোৰ এতিয়া একাংশ বিজেপি কৰ্মীয়ে প্ৰতিবাদ কৰা দেখা গৈছে এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ লখিমপুৰলৈ ইতিমধ্যে আমি জনাইছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে আমি দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিম এইবাৰ বিশেষকৈ ভোটাৰসকলে কি বিচাৰিছে কি ধৰণৰ আশা প্ৰত্যাশা সমাগত নিৰ্বাচনক লৈ একাংশ নৱাগত ভোটাৰ আছে ছাত্ৰ ছাত্ৰী আছে আমাৰ লখিমপুৰৰ ব্যুৰ কৰুণা কৃষ্ণনাথৰ সৈতে কৰুণা আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই নতুন ভোটাৰসকলে তেওঁলোকে কি ধৰণে আশা প্ৰত্যাশা লৈ এইবাৰৰ নিৰ্বাচনটোৰ বাবে সাজু হৈছে কৰুণা হয় অংকুৰ নিৰ্বাচন আহে নিৰ্বাচন যায় প্ৰতিটো সমষ্টিৰ পৰা একোজন জনপ্ৰতিনিধি দিশপুৰৰ মসনদ দখল কৰে কিন্তু আচলতে সেইসমূহ জনপ্ৰতিনিধিয়ে কিমান ঘূৰি চাই সেই সমষ্টিৰ সাধাৰণ জনতাৰ কাৰণে কিমানখিনি সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰে বা তেওঁলোকে সেই সমষ্টিৰ জনসাধাৰণক আগুৱাই লৈ যায় সেই প্ৰসংগত এতিয়া এক প্ৰকাৰ উত্তাল হৈছে কাৰণ নিৰ্বাচন সমাগত প্ৰাৰ্থিত্ব কেন্দ্ৰিক অৰিয়া জোৰলা কৰিছে প্ৰতিটো সমষ্টি দলৰ আভ্যন্তৰীণ কণ্ডল আৰম্ভ হৈছে সমান্তৰালভাৱে প্ৰাৰ্থিত্বৰ দাবীদাৰত থিয় হৈছে বহুকেইজন ব্যক্তি কিন্তু এই মুহূৰ্তত মই কথা পাতিব বিচাৰিছোঁ মোৰ লগত আছে নৱপ্ৰজন্মৰ কিছু ভোটাৰ মই লখিমপুৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সন্মুখত আছোঁ মহাবিদ্যালয় কিছু ছাত্ৰ ছাত্ৰী মোৰ লগত আছে আৰু তেওঁলোকৰ মনৰ বুজ ল'ম আচলতে নৱপ্ৰজন্মৰ ভোটাৰে কি আশা কৰে একোজন জনপ্ৰতিনিধিৰ পৰা মোৰ সহযোগী কেমেৰা পাৰ্চনৰ ৰূপে দেখুৱাই যাব আৰু এই মুহূৰ্তত মোৰ লগত এইসমূহ নৱপ্ৰজন্মৰ ভোটাৰ হয়তো বহু সংখ্যকৰ নতুনকৈ এইবাৰ ভোটাৰ তালিকাত নাম হৈছে প্ৰথমবাৰৰ বাবে হয়তো কোনোবাই ভোট দিব আৰু কোনোবাই হয়তো বিগত বৰ্ষৰ নিৰ্বাচনত ভোট দিছে যি নহওক এওঁলোক হৈছে নৱপ্ৰজন্মৰ ভোটাৰ আৰু তেওঁলোকে কি আশা কৰে সেই কথা মই জানিবলৈ চেষ্টা কৰিম নিৰ্বাচন আহে নিৰ্বাচন যায় কোনো এজন জনপ্ৰতিনিধিয়ে ইয়াৰ পৰা জিকি যায় প্ৰতিটো সমষ্টিৰ পৰা তোমালোকৰ দৃষ্টিত নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে কি আশা কৰিবা
হয় আমি নতুন প্ৰজন্ম হিচাপে যথেষ্টখিনি আমি আশা কৰিম যে অসম এখন সুস্থিৰ অসম হওক আমি ভাল বিচাৰিম আৰু যোৱা বছৰৰ পৰা মোৰ ভোটাধিকাৰ আহিছে গতিকে ভোট দিছোঁ গতিকে আমি এটাই আশা কৰিম যে নতুন প্ৰজন্ম হিচাপে যে জনপ্ৰতিনিধিজন আমাৰ উচ্চ শিক্ষিত হ'ব লাগিব আমাৰ তেখেত ব্যক্তিবাদী নহয় সমাজবাদী হ'ব লাগিব ৰাইজৰ কথা চিন্তা কৰিব লাগিব সমাজখনৰ কথা চিন্তা কৰিব লাগিব আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ কথা চিন্তা কৰিব লাগিব জাতিৰ কথা চিন্তা কৰিব লাগিব আৰু এই সকলোখিনি চিন্তা কৰিয়েই যিজন জনপ্ৰতিনিধি আমাৰ ৰাইজৰ মাজলৈ ওলাই আহিব সেইজন জনপ্ৰতিনিধিক নতুন প্ৰজন্ম হিচাপে আমি আঁকোৱালি লোৱাটো আমাৰ কৰ্তব্য আৰু আমি দেখিবলৈ পাইছোঁ যে অসমখনৰ ক্ষেত্ৰত বিভিন্নজন মানুহে তেখেতে কেৱল ব্যক্তিবাদী চিন্তাৰে তেখেতৰ নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰা দেখিবলৈ পাওঁ গতিকে এইবাৰ যিখন ৰাজনীতি আহিছে এই ৰাজনীতি বিধানসভাৰ যিখন ৰাজনীতি সেই ৰাজনীতি যেন এবাৰ ব্যক্তিবাদী নহয় আমাৰ সমাজবাদী এখন ৰাজনীতি হওক ৰাইজৰ কথা হওক ৰাইজৰ কাম কৰক ভাল কাম কৰক আৰু আমি নতুন প্ৰজন্ম হিচাপে আমি এইটো আশা কৰিম যে আমাৰ অসমখন সুস্থিৰ হ'ব লাগে আমাৰ বাহিৰাগত মানুহ আহি ইয়াত যে অনা অসমীয়া মানুহে আমাৰ অসমখনক যাতে চলাব নোৱাৰে আমি সেইটো বিচাৰিম আমাৰ খিলঞ্জীয়া মানুহে অসমখনত তেখেতলোকে প্ৰভুত্ব বিস্তাৰ কৰক আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ লাগে আমি সেইটোৱে বিচাৰিম নতুন প্ৰজন্ম হিচাপে যদি সোধোঁ যে তোমাৰ দৃষ্টিত বিগত সময়ত সমষ্টিৰ উন্নয়ন কেনেধৰণে হৈছে হয় সমষ্টিৰ উন্নয়ন বুলি ক'বলৈ গ'লে পূৰ্বতকৈও তুলনাত উন্নয়ন হৈছে আমি নাই হোৱা বুলি ক'ব নোৱাৰোঁ বিভিন্ন ক্ষেত্ৰত আমাৰ ৰাস্তা ঘাট উন্নয়ন হৈছে বা আমাৰ যিবোৰ আৰু বাকী আছে মানে আমাৰ যিবোৰ আমাৰ খিলঞ্জী আমাৰ থলুৱা নিযুক্তি সেই থলুৱা নিযুক্তিসমূহ আমাক লাগে আমাৰ জনপ্ৰতিনিধি সেইবোৰ গুৰুত্ব দিব লাগে আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে গৰাখহনীয়া আমাৰ অসমৰ এটা জ্বলন্ত সমস্যা হৈছে গৰাখহনীয়া আৰু গৰাখহনীয়াৰ ক্ষেত্ৰত আমাৰ তেওঁলোকে যি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ তেওঁলোকে লোৱা হোৱা নাই বুলি আমি ক'ব বিচাৰোঁ আৰু এটা কথা সমস্যা এতিয়াও সমাধান এতিয়াও বহু সমস্যা সমাধান কৰিবলৈ আছে আৰু মোৰ নিজৰ অঞ্চলতে এনেকুৱা এটা সমস্যা আছে মথাউৰি মৰা হৈছিল যোৱা বছৰ কিন্তু সেই মথাউৰিটো কেনেকুৱা হ'ল যে পুনৰ ভাঙি আমাৰ গাঁৱৰ ভিতৰলৈ পানী সোমাই আহিল গতিকে বিজ্ঞানসন্মত নহ'ল গতিকে মই ভাবোঁ এই জনপ্ৰতিনিধিসকলে এই মথাউৰি মৰা কাৰ্য বা বানপানী এক স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত তেখেতলোকে পদক্ষেপ গ্ৰহণ কৰক হয় ধন্যবাদ জনাইছোঁ মই আহিছোঁ আন বহুকেইজন আছে কি ক'বা নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে তোমালোকে এখন গণতন্ত্ৰৰ পৰা যিহেতু নিৰ্বাচন আহিছে কি আশা কৰিবা নৱপ্ৰজন্মৰ এজন ভোটাৰ হিচাপে মই এটাই আশা কৰিম যে আমাৰ যিখিনি জনপ্ৰতিনিধি সেইসকল জনপ্ৰতিনিধিয়ে আমাৰ যিসকল ৰাজনৈতিক মুনাফা বা ৰাজনৈতিক যিটো স্বাৰ্থ সেই তেওঁলোকৰ দলীয় স্বাৰ্থ বা ৰাজনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াতকৈ দেশৰ জনসাধাৰণৰ স্বাৰ্থক বেছি অগ্ৰাধিকাৰ দিয়ক ৰাইজে যিখিনি বিচাৰে ৰাইজৰ যিখিনি সমস্যা এই সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব দিয়ক আৰু সেই সমস্যাসমূহ সমাধান কৰিলেহে আচলতে এখন চৰকাৰক বা এটা ৰাজনৈতিক দলক জনসাধাৰণে আঁকোৱালি ল'ব পাৰে তেনেস্থলত সেইখিনি আশা কৰিছোঁ যে আমি নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে আৰু এটা কথা আশা কৰিম যে আমাৰ প্ৰত্যেকজন জনসাধাৰণ যাতে সজাগ আৰু সচেতন হওক এখন চৰকাৰৰ যিখিনি জনপ্ৰতিনিধি সেইসকলক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকজন জনসাধাৰণ সজাগ আৰু সচেতন হওক তাৰ বাবে কিন্তু আমি প্ৰত্যেকেই শিক্ষিত হ'ব লাগিব কাৰণ আমাৰ যিটো বৰ্তমান দেশৰ ৰাজনৈতিক ব্যৱস্থা বা ৰাজনৈতিক যিটো বাতাবৰণ সেই অস্থিৰ বাতাবৰণটোত মূল এটা সমস্যা হৈছে জনসাধাৰণসকল অশিক্ষিত বা যিসকল জনপ্ৰতিনিধি আমি নিৰ্বাচন কৰি পঠিয়াওঁ সেইসকল প্ৰতিনিধি আচলতে বহু ক্ষেত্ৰত নিৰক্ষৰ হয় গতিকে মই নকওঁ যে প্ৰত্যেকজন জনপ্ৰতিনিধি শিক্ষিত হোৱাটো দৰকাৰ আৰু শিক্ষিত হ'লেহে আচলতে এখন দেশৰ প্ৰত্যেকজন জনসাধাৰণৰ যিটো কল্যাণকামী চিন্তা সেই চিন্তাটো প্ৰত্যেকজন জনপ্ৰতিনিধিৰ মনলৈ আহিব আৰু আপোনাক ধন্যবাদ জনাইছোঁ এইসকল ছাত্ৰৰ মনৰ কথা জনোৱাৰ বাবে দৰাচলতে তেওঁলোকে অতি সুন্দৰ মনোভাৱ ব্যক্ত কৰিছে আৰু এক সুস্থ গণতন্ত্ৰৰ স্বাৰ্থত কি ধৰণৰ জনপ্ৰতিনিধি হোৱা উচিত কোনবোৰ দিশত বিশেষ গুৰুত্ব ল'ব লাগে গুৰুত্ব দিব লাগে এই ক্ষেত্ৰত তেওঁলোকৰ মতামত যথেষ্ট তাৎপৰ্যপূৰ্ণ আৰু নৱপ্ৰজন্মৰ ভোটাৰে যদি এই ধৰণে চিন্তা চৰ্চা কৰে তেনেহ'লে সমাগত নিৰ্বাচনত কিন্তু নৱপ্ৰজন্মৰ এইসকল ভোটাৰে এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে এতিয়া কেইবাটাও সমষ্টিত প্ৰাৰ্থিত্বক লৈ যথেষ্ট সংঘাত দেখা গৈছে প্ৰাৰ্থিত্বক লৈ অসন্তুষ্টি দেখা গৈছে কিয়নো প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ বহু সমৰ্থকে এতিয়া তেওঁলোকৰ প্ৰিয় পচন্দৰ নেতাৰ টিকট নোপোৱাৰ বাবে বা বৰ্তমানৰ কেইবাগৰাকীও বিধায়কে এইবাৰ টিকট বঞ্চিত হোৱাৰ বাবে যথেষ্ট তেওঁলোকৰ মাজত ক্ষোভ দেখা গৈছে সকলো খবৰ আপোনালোকক জনাই যাম খন্তেক সময় বিৰতিৰ পিছতে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু আজিৰ দিনটোত বিশেষকৈ অঞ্চলে দেখা গৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত অঞ্চলে ৰাজনীতি বুলি ক'বলৈ গ'লে আজিৰ দিনটোত দৰাচলতে
সমষ্টিসমূহত প্ৰাৰ্থিত্বক লৈ বঙহৰ যুঁজ দেখা গৈছে কেইবাটাও অগপৰ দখলত থকা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে এইবাৰ প্ৰাৰ্থিত্ব লাভ নকৰাৰ সম্ভাৱনা আছে আশা কৰিছিল কেইবাগৰাকী প্ৰাৰ্থী যে এইবাৰ প্ৰাৰ্থিত্ব পাব কিন্তু শেষ মুহূৰ্তত প্ৰাৰ্থিত্বৰ আশা নিৰ্বাপিত হোৱাত সমৰ্থকৰ মাজত অসন্তুষ্টি দেখা গৈছে আৰু ঠায়ে ঠায়ে এতিয়া প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে কেইবাটাও সমষ্টিৰ খবৰ আমি আপোনালোকক জনাম ইতিমধ্যে দেখা গৈছে কেইবাটাও সমষ্টিত এইবাৰ বৰ্তমানৰ বিধায়কজনৰ প্ৰাৰ্থিত্ব অনিশ্চিত হৈ পৰাত যথেষ্ট খুব অসন্তুষ্টি কিন্তু বৃদ্ধি পাইছে আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ শিৱসাগৰলৈ আমাৰ আপাৰ আছাম ব্যুৰ চিফ ভাস্কৰজ্যোতি দাসৰ ওচৰলৈ অঞ্চলটোত বিশেষকৈ শিৱসাগৰৰ লোকসকলৰ মাজত এইবাৰ নিৰ্বাচনক লৈ কি ধৰণৰ আশা প্ৰত্যাশা আছে কিয়নো এইবাৰ এই শিৱসাগৰ সমষ্টিৰ পৰাই অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিগত সময়ছোৱাত সমষ্টিটোৰ জনপ্ৰতিনিধি বা চৰকাৰখনৰ ফালৰ পৰা সমষ্টিটোৰ ক্ষেত্ৰত কি ধৰণৰ উন্নয়নমূলক কাম কাজ হ'ল ৰাইজে কি পালে কি নাপালে সকলো কথা জনাব ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ সমাগত নিৰ্বাচনক লৈ কি ধৰণৰ আশা প্ৰত্যাশা এতিয়া দেখা গৈছে সৰ্বসাধাৰণৰ মাজত কি ধৰণে লৈছে কোনবোৰ ইছ্যুত ৰাইজে এইবাৰ বিশেষ গুৰুত্ব দিছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ আৰু কেইটামান দিন এতিয়া সকলো ব্যস্ত দিল্লীত কাৰণ প্ৰতিটো ৰাজনৈতিক দলে আজি বা কাইলৈৰ ভিতৰত ঘোষণা কৰিব কোনটো সমষ্টিৰ পৰা কাক প্ৰাৰ্থিত্ব দিয়া হ'ব ঠিক তেনেদৰে বৰ্তমান ভোটাৰ ৰাইজো সাজু হৈছে প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন তাত ভোটগ্ৰহণৰ বাবে সকলোৱে মনত তেওঁলোকে বিচাৰ বিবেচনা কৰিব আৰু কোনটো সমষ্টিৰ পৰা কাক জয়যুক্ত কৰি আনিব সেয়া ইতিমধ্যে তেওঁলোকে নিজৰ মাজতে গুণাগতা কৰিছে মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি বাছ আস্থান সেই বাছ আস্থানত উপস্থিত আছোঁ মই ইয়াৰ যিসকল সাধাৰণ শ্ৰেণীৰ ভোটাৰ ৰাইজ আছে তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকেনো কেনেদৰে সাজু হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সেই কথা জানিবলৈ মই পোনে ইয়াত একাংশ মোৰ লগত সাধাৰণ শ্ৰেণীৰ ৰাইজ আছে ভোটাৰ আছে মই তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কি নাম আপোনাৰ নাম আছিক আহমেদ যিহেতু গম পাইছে আৰু ২৭ তাৰিখে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ'ব গতিকে আপুনি ভোট দিব কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে বা বৰ্তমানৰ যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ সেই চৰকাৰখনৰ কাম কাজক লৈ আপুনি সুখী হয় নহয় সুখী আছোঁ আৰু কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে বা কোনে আপুনি যিহেতু শিৱসাগৰ সমষ্টি নহয় জানো হয় শিৱসাগৰ সমষ্টিৰ পৰা কেনেধৰণৰ প্ৰাৰ্থী আপুনি জয়যুক্ত হৈ যোৱাটো বিচাৰে আপুনি মই বিজেপি চৰকাৰ মানে জয়যুক্ত মই এয়া সাধাৰণ শ্ৰেণী একাংশ শ্ৰেণী আচলতে লোকৰ মতামত মই আন এজন লোক আছে মই তেওঁৰ ওচৰলৈ যাম কি নাম দাদা আপোনাৰ মই ৰাণা চেতিয়া ক'ত ঘৰ আপোনাৰ খুজিবালি হাঁচোৱা যিহেতু নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন আছে ২৭ তাৰিখে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব গতিকে বৰ্তমান যিখন চৰকাৰ আছে সেই চৰকাৰখনৰ কাম কাজক লৈ সুখী হয়নে বা শিৱসাগৰ সমষ্টিটো যিহেতু ১০৮ নম্বৰ বিধানসভা সমষ্টি তাৰ পৰা আপুনি কেনে এজন প্ৰাৰ্থী জয়যুক্ত হৈ অহাটো বিচাৰে আমি এজন নিকা ভাৱমূৰ্তি প্ৰাৰ্থী বিচাৰোঁ যি ৰাইজৰ কাম কৰে আমাৰ সেইবিলাকে লাগে বিজেপি কিছুমান কামত আমি সুখী কিছুমানৰ কাম আমি ইমান সুখী নহয় বৰ্তমান মোটামুটি ঠিকে আছে চৰকাৰখন কিন্তু আমি শিৱসাগৰ এজন আমি বিধায়ক বিচাৰোঁ মানে যি এইবাৰ এই টিকেট দিয়াক লৈ এটা সাংঘাতিক ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আপুনি মন কৰিছেনে যিটো আমি বিগত নিৰ্বাচনসমূহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাছিলোঁ আপুনি দেখিছেনে মানে এনেকুৱা ধৰণৰ টিকেটক লৈ সাংঘাতিক ধৰণৰ কোনে শিৱসাগৰত এবাৰ নাম ওলাইছে তপন গগৈ ওলাইছে এবাৰ সুৰভি ৰাজকুমাৰী ওলাইছে গতিকে কি ক'ব আচলতে কোনে পালে আপুনি ইয়াত ভাল পায় বেছি টিকেট আমি এইটোৱে বিচাৰোঁ মানে এজন নিকা ভাৱমূৰ্তি এজনে পাব লাগে যি নেকি ৰাইজৰ কাম কৰিব জনসাধাৰণৰ উপকাৰ হ'ব তেনেকুৱা এজন ভাৱমূৰ্তি পাব লাগে ধন্যবাদ মই কৈছোঁৱে যিহেতু ইয়াত যথেষ্ট সংখ্যক লোক আছে অসম ৰাজ্যিক বাছ আস্থান হয় এইটো এটা কি নাম আপোনাৰ মহম্মদ ৰফিকুল আলী কেনেকুৱা বিজেপিৰ যিখন চৰকাৰ সেই চৰকাৰখনৰ কাম কাজক লৈ আপুনি সুখী হয়নে সুখী মানে আমাৰ চৰকাৰখনে যিখনে আমাৰ কামটো ভাল কৰে সেইখনে আমি চৰকাৰ ভাল পাওঁ বৰ্তমান এতিয়া চৰকাৰখনৰ কাম কাজত সুখী হয়নে আপুনি ঠিকে আছে সুখী আছে মই দেখুৱাই গৈছোঁ আৰু আমি আন একাংশ লোক আছে তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে কি বিচাৰে তেওঁলোকে কি কৰে কি নাম দাদা আপোনাৰ কি নাম মই অনন্ত বৰুৱা কিমান দিনৰ পৰা আপুনি ইয়াত ব্যৱসায় কৰি আছে বেছি দিন হোৱা নাই 2 বছৰমান হৈছে যিহেতু নিৰ্বাচন আহিছে গম পাইছে ২৭ তাৰিখে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব আপোনালোকে ভোট দিব লাগিব কেনেকুৱা ধৰণৰ চৰকাৰখন বিচাৰে আৰু বৰ্তমান যিখন বিজেপিৰ চৰকাৰ আছে চৰকাৰখনৰ কাম কাজক লৈ আপুনি সুখী হয় নহয় এইটো কি ক'ম এতিয়া সুখী যিবিলাক চৰকাৰে কাম কাজ কৰিছে কাম কাজবিলাকক লৈ আপুনি সুখী হয় নহয় আমিতো দেখা মতে সুখীয়ে হৈ আছোঁ কেনেকুৱা ধৰণৰ প্ৰতিনিধি বিচাৰে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ MLA হৈ যোৱা আপোনাৰ শিৱসাগৰতে কোন হয় জানো শিৱসাগৰ নামৰ নাজিয়া সমষ্টি ঠিক আছে মই যাম আন একাংশ লোক আছে মই তেওঁলোকৰ ওচৰলৈ যাম যিহেতু যথেষ্ট ভিৰ লাগি আছে কি নাম আপোনাৰ নিকু বৰুৱা কেনেকুৱা ধৰণৰ যিহেতু গম পাইছে নিৰ্বাচন আহি আছে প্ৰথম আপুনি ভোট দিব লাগিব ২৭ তাৰিখে ভোট দিব লাগিব গতিকে কেনেকুৱা ধৰণৰ আপুনি ইয়াৰ পৰা প্ৰাৰ্থী জয়যুক্ত হৈ যোৱাটো বিচাৰে বা বিজেপি যিখন চৰকাৰ আছে সেই চৰকাৰখনৰ কাম কাজক লৈ আপুনি সুখী হয় নহয় সুখী মানে আপোনাৰ কামটো চৰকাৰ যি নহওক আপোনাৰ খালি ৰাইজৰ মানে সুখৰ কাৰণে যি কৰিব লাগে যোন চৰকাৰে নহওক ভাল কাম কৰিলে চবেই ভাল পাব এতিয়া চৰকাৰখনক আপুনি সুখী হয় নহয় এতিয়া বৰ্তমান যিহেতু যিটো চৰকাৰ চলি আছিলে
চলি আছে আপোনাৰ কাম যিবোৰ চলি আছে যিহেতু ৰাস্তা পদূলিবিলাকো যথেষ্টখিনি আমাৰ উন্নত দেখিছোঁ হয়তো সদ্যহতে ভালেই চলি আছে বাৰু এতিয়া কৈছোৱে বিভিন্নজনৰ বিভিন্নজন মত আৰু প্ৰত্যেকেই বিচাৰে এখন সুস্থিৰ চৰকাৰৰ বিচাৰে এগৰাকী যাত্ৰী আছে মই তেওঁৰ ওচৰলৈ বাইদেউ কি নাম আপোনাৰ মই এখন এজন আচলতে ইয়াৰ চালক আছে মই তেওঁৰ ওচৰলৈ যাম কি নাম দাদা আপোনাৰ কি কৈছে কি নাম আপোনাৰ দীপমেশ কেনেকুৱা বৰ্তমান যে নিৰ্বাচন আহি আছে গম পাইছে নিৰ্বাচনক 27 তাৰিখে আপোনাৰ ভোট গ্ৰহণ আছে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে বা বৰ্তমান বিজেপি চৰকাৰৰ কাম কাজক লৈ আপোনাৰ সুখী হয় আমাক ভাল মানুহ লাগে মানে আমিতো গাড়ী চলাই থকা মানুহ এতিয়া চৰকাৰখনৰ কাম কাজক লৈ আপুনি সুখী হয় নহয় এতিয়া মানে কিনো ক'ম আৰু মানে তেনেকৈ চলি আছে আমি একাংশ ইয়াত যাত্ৰী আছে মই তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকৰ পৰা মই জানিব বিচাৰিম কি নাম আপোনাৰ জয়ন্ত কুমাৰ দাস কেনেকুৱা ধৰণৰ আপুনি বৰ্তমান বিজেপি যিখন চৰকাৰ আছে সেই চৰকাৰখনৰ কাম কাজক লৈ সুখী হয় নহয় সম্পূৰ্ণ সুখী নহ'লেও অলপ উন্নয়নমূলক কাম কাজ কৰিছে আৰু ইয়াতকৈ আমি উন্নতি হোৱাটো বিচাৰোঁ মোৰ নাম উৰ্মিলা কেনেকুৱা আপুনি নিৰ্বাচন আহি আছে গম পাইছে ভোট দিব লাগিব গতিকে কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে বা বৰ্তমানৰ যিখন চৰকাৰ আছে সেই চৰকাৰখনৰ কাম কাজক লৈ সুখী হয় নহয় তুলনামূলকভাৱে আগৰ চৰকাৰখনত কেইখন চৰকাৰ ভাল কিন্তু কিছুমান কথা বেয়া পাওঁ তৃণমূল পৰ্যায়ৰ কথাখিনিহে চিন্তা কৰিব লাগে ওপৰতে আকাশতে চাংখন পাতিলে নহয় ক'ৰবাত মন্দিৰ এটা বনাইছে মানুহে আজি নদীৰ বানপানীত বিধ্বস্ত হৈ পেলাই ঘৰ নাই দুৱাৰ নাই কাপোৰ নাই ফুৰিছে মানুহৰ সংস্থাপনটো প্ৰথম মানৱ সেৱাহে প্ৰথম মন্দিৰ সেৱা নহয় মোৰ মতে এগৰাকী মহিলা আছে মই তেওঁলোকৰ ওচৰলৈ যাম ভাস্কৰ আপোনাক ধন্যবাদ জনাইছোঁ আমাক পোনপটীয়াকৈ শিৱসাগৰবাসীৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে আৰু যথেষ্ট আশা প্ৰত্যাশাৰে সকলোৱে এইবাৰ নিৰ্বাচনত তেওঁলোকৰ জনপ্ৰতিনিধি বাছনি কৰিব সেই কথা ইতিমধ্যে জানিব পৰা গৈছে চৰকাৰখনক লৈ বৰ্তমানৰ চৰকাৰখনক লৈ বহু লোকৰ সন্তুষ্টি আছে কিন্তু আন একাংশৰ বহুত দিশত কিন্তু ক্ষোভো আছে আমি আন সমষ্টিত যাম সমষ্টিয়ে দৰাচলতে অঞ্চলে কি ধৰণৰ এতিয়া ৰাজনীতি কি ধৰণৰ আশা প্ৰত্যাশা সকলো জনাই যাম এই অনুষ্ঠানত খন্তেকৰ বিৰতিৰ পিছতে আৰু এতিয়া যিমানে সময় বাগৰিছে সিমানে এতিয়া উৎকণ্ঠা বাঢ়িছে প্ৰাৰ্থী সমৰ্থকৰ ইতিমধ্যে প্ৰাৰ্থী তালিকাসমূহ প্ৰায় চূড়ান্ত হৈ গৈছে আনুষ্ঠানিক ঘোষণাহে বাকী বিজেপি অগপৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হৈছে আনুষ্ঠানিক ঘোষণা কৰা হ'ব আজিৰ দিনটোতে ইয়াৰ বিপৰীতে কিন্তু কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী তালিকাৰ ক্ষেত্ৰত এতিয়াও কিছু সমস্যা আছে এতিয়াও সমাধান সূত্ৰ ওলোৱা নাই কাৰণ AIUDF আঞ্চলিক গণমৰ্চা বা BPFক সমষ্টি দিয়াৰ ক্ষেত্ৰত এতিয়াও কিছু আলোচনা বাকী আছে ইয়াৰ বিপৰীতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰো প্ৰায় সিদ্ধান্ত সমূহ হৈ গৈছে কিন্তু আনুষ্ঠানিক ঘোষণাৰ বাবে কেইটামান সমষ্টিৰ ক্ষেত্ৰত কিছু সমস্যা আছে সেয়া আলোচনাৰ মাধ্যমেৰে এতিয়া সমাধানৰ চেষ্টা কৰি আছে দুইটা আঞ্চলিক দলে ইয়াৰ বিপৰীতে কিন্তু সমষ্টি এতিয়া নিৰ্বাচনী বতাহজাক যথেষ্ট গৰম হৈছে আৰু প্ৰাৰ্থিত্বক লৈ কিন্তু যথেষ্ট এতিয়া খুব অসন্তুষ্টি আৰু বিশেষকৈ প্ৰতিবাদো দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত যাব বিচাৰিছোঁ পাটাছাৰকুছি সমষ্টিবাসীৰ কিছু মনৰ কথা জানিবলৈ আমাৰ বজালেৰ সংবাদদাতা প্ৰণৱ কুমাৰ গোস্বামী আছে এই মুহূৰ্তত পাটাছাৰকুছিৰ পৰা তেওঁ জনাব সৰ্বসাধাৰণৰ প্ৰতিক্ৰিয়া দৰাচলতে কি ধৰণৰ এইবাৰ আশা প্ৰত্যাশা লৈছে সমাগত নিৰ্বাচনক লৈ প্ৰণৱ এতিয়া ৰাজ্যজুৰি নিৰ্বাচনৰ গৰম কথা তিনিটা পৰ্যায়ত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নামনি অসমৰ আমি উপস্থিত আছোঁ পাটাছাৰকুছি সমষ্টিত আৰু তৃতীয় পৰ্যায়ত এই পাটাছাৰকুছি সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰায় 1.5 লাখ ভোটাৰেৰে পৰিবেষ্টিত পাটাছাৰকুছি সমষ্টিৰ বেছিভাগ ভোটাৰে হৈছে হিন্দু ভোটাৰ আৰু এই হিন্দু ভোটাৰে পৰিবেষ্টিত সমষ্টিটোত যোৱা বিগত বৰ্ষত বিধায়ক আছিল পবিন্দ্ৰ ডেকা অগপৰ বিধায়ক আছিল আৰু তেওঁৰ ইতিমধ্যে অগপৰ দল পদত্যাগ কৰি অজাপত জইন কৰিছে আৰু তেওঁ এজন প্ৰতিনিধিত্ব কৰিব এই সমষ্টিত কিন্তু ইতিমধ্যে বিভিন্ন দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা হৈছে আৰু এই ক্ষেত্ৰত দেখা গৈছে যে পাটাছাৰকুছি সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াব বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস কিন্তু কথা হৈছে বিগত বৰ্ষত যোৱা 5 বছৰত পাটাছাৰকুছি সমষ্টিৰ কেনেধৰণে উন্নতি হ'ল বা ৰাইজৰ কি আশা থাকিল কি প্ৰত্যাশা থাকিল এই সন্দৰ্ভত আমি সাধাৰণ ভোটাৰৰ ওচৰলৈ আহিছোঁ আৰু আমি সাধাৰণ ভোটাৰসকলৰ পৰা জানিব বিচাৰিম যে আপোনাক এজন পাটাছাৰকুছি সমষ্টিৰ ভোটাৰ হিচাপে আমি জানিব বিচাৰিছোঁ যোৱা 5 বছৰত পাটাছাৰকুছি সমষ্টিৰ সমস্যাসমূহ সমাধান হ'লনে কেনেধৰণৰ সমস্যা থাকি গ'ল প্ৰথম কথাটো হৈছে কি নিৰ্বাচন অহাৰ লগে লগে চবৰে যিসকল ৰাজনৈতিক দল আছে সকলে উগুৰি খাই পৰে কিন্তু প্ৰথম কথা হৈছে কি যিজন জনপ্ৰতিনিধি হ'ব পাটাছাৰকুছি সমষ্টি হওক বা অন্যান্য সমষ্টি হওক সেই জনপ্ৰতিনিধিজন সদায় আচলতে মানুহৰ মানৱদৰদী হ'ব লাগে মানুহৰ কাম কৰা হ'ব লাগে আমি বিগত সময়ছোৱাত দেখিছোঁ পাটাছাৰকুছি সমষ্টিত বিভিন্ন ক্ষেত্ৰত
আজিলৈকেও কিন্তু কোনো ধৰণৰ উন্নতি এক যে 100% উন্নতি হয় বা 80% উন্নতি সেইটো উন্নতি হোৱা নাই গতিকে এনেকুৱা ধৰণৰ উন্নতি হোৱাৰ কাৰণে এজন এনেকুৱা নেতা লাগে যি নেতাই পাটাচাৰকুছি সমষ্টিৰ সকলো ৰাইজৰ দুখ দৰ্দশা বা যিখিনি আনুষ্ঠানিক সামাজিক কাম কৰিব লগা আছে সেনেকুৱা কাম কৰাৰ কাৰণে এজন ভাল নেতা হোৱাৰ দৰকাৰ মই ভাবোঁ যে এজন ভাল নেতা লাগে আমাৰ এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে কৈছে এজন ভাল নেতা লাগে আমি লগ পাইছোঁ পাঠশালা বজাৰৰ মাজত আমি উপস্থিত আছোঁ আৰু দুজন শিক্ষাৰ্থী আমাৰ মাজত উপস্থিত হৈছেহি যে তোমালোকৰ পৰা জানিব বিচাৰিম যে আমাৰ যিটো পাটাচাৰকুছি সমষ্টিত বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিব তেওঁ কেনেধৰণৰ হ'ব লাগে বা তেওঁৰ পৰা তোমালোকে কেনেধৰণৰ আশা কৰা আমি এইটো আশা কৰোঁ যেন বিধায়কজন হোৱাৰ লগে বিধায়কজনে যাতে শিক্ষাৰ ক্ষেত্ৰত কিছুমান অসুবিধা আছে যাতে আৰু কিছুমান সৰু সৰু ল'ৰা ছোৱালীগিলাখানে তাৰমানে যে এনে ঘূৰি থাকে বা দোকানত থাকে সেইসকলক যাতে দেখা পালি তাৰমানে স্কুলত যাওক বা তাৰে কাৰণে যাতে অলপমান সহায় কৰে তাৰ সেয়ে বিচাৰোঁ যে এটা গুৰুত্বপূৰ্ণ কথা যে শিশুসকল যে যিসকল শিশু দোকানে বা বজাৰে কাম কৰি ফুৰিছে সেই শিশুসকলক এটা সংস্থাপিত কৰিব লাগে তেওঁলোকক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়াৰ বাবে আমাৰ ছাত্ৰী এজনে সুন্দৰ কথা কৈছে যে শিশুসকলক যিসকলে শিক্ষা পোৱা নাই এই শিক্ষা নোপোৱা শিশুসকলক শিক্ষা দিয়াৰ কাৰণে বিধায়কজনে বিশেষ ব্যৱস্থা ল'ব লাগে আমি বিভিন্ন প্ৰতিনিধিৰ সৈতে কথা পাতিম বিভিন্ন ৰাইজ আছে আমাৰ সৈতে টেম্পো চালকসকল আছে যে আপোনালোকৰ দৃষ্টিত আপোনালোকে কেনেধৰণৰ বিধায়ক হোৱাটো বিচাৰে আপোনালোকৰ সমষ্টিত আমাৰ বিধায়কটো বৰ্তমান বিজেপি চৰকাৰ আমাৰ ঠিকেই চাই আছে কিন্তু আৰু অলপ ভালকৈ চাব লাগে আমাক কাৰণ আমি গৰীবকো চাব লাগে কিছুমান যিকোনো আমাৰ সকলো ধৰণৰ এনে অসুবিধা আছে যিটো এতিয়া বন্ধন বেংক হওক উজ্জীৱন বেংক হওক যিকোনো বেংকত সিহঁতে আগতে আমাৰ হেমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমাক কোনো ইহঁতক কোনো কিবা সুদ দিব নালাগে কিবা দিব নালাগে কিন্তু ইহঁতে এইটো সুদটো লৈ আছে এইটোৱে আমাৰ গৰীব শ্ৰেণীৰ খুবেই তাৰমানে অসুবিধা হৈছে ইয়াৰ বিনিময়ত মানে এইটো এটা মানে মীমাংসা কৰিব লাগে যে সুদটো যেন নলয় সিহঁতে যে এই এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে যিটো সুদ চৰকাৰীভাৱে যিটো সুদ লোৱাইছে বেংকে যিটো সুদৰ ব্যৱস্থা কৰিছে সাধাৰণ দুখীয়া ৰাইজে এখন টেম্পো লৈছে বা এখন অটো লৈছে প্ৰণৱ গোস্বামী আপোনাক ধন্যবাদ জনাইছোঁ বা পাটাচাৰকুছিবাসীৰ মনৰ কথা জনোৱাৰ বাবে আৰু এই ধৰণে এতিয়া সমষ্টিবাসীয়ে তেওঁলোকে বহু আশা প্ৰত্যাশা লৈছে এইবাৰৰ নিৰ্বাচনক লৈ তেজপুৰলৈ যাব বিচাৰিছোঁ তেজপুৰ সমষ্টিটোক লৈ এইবাৰ যথেষ্ট চৰ্চা চলি আছে কাৰণ সমষ্টিটোৰ অগপ বিধায়ক এইবাৰ বৃন্দাবন গোস্বামী তাত টিকট নোপোৱাটো প্ৰায় নিশ্চিত হৈছে আৰু তাৰ পৰিৱৰ্তে এইবাৰ সমষ্টিটোত পৃথিৱীৰাজ ৰাভাই প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে ইয়াৰ বিপৰীতে কিন্তু বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে বিচাৰিছিল বিজেপিৰ নেতা সদস্যসকলে বিচাৰিছিল যে এইবাৰ বিজেপিৰ প্ৰাৰ্থী থাকক সমষ্টিবাসীৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়া বা কি ধৰণৰ আশা প্ৰত্যাশা আছে তেওঁলোকে কি বিচাৰিছিল এই কথা জানিবলৈ এই মুহূৰ্তত গৈছোঁ আমাৰ তেজপুৰৰ ব্যুৰো ৰূপজ্যোতি গোস্বামীৰ ওচৰলৈ ৰূপজ্যোতি পদূলিৰ মুখত নিৰ্বাচন ইতিমধ্যে প্ৰাৰ্থী ঘোষণা হৈছে প্ৰায় সকলো দলৰে বিগত সময়ছোৱাত তেজপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে উন্নয়ন সাধন কৰিব পাৰিছেনে কেনেধৰণে আশা কৰিছে এইবাৰৰ আমাৰ ৰাইজে কিন্তু এটা কথা নিশ্চিত যে প্ৰাৰ্থিত্ব নাপালে টিকেট নাপালে উন্নয়ন সাধন কৰিব পাৰিছে নাই পৰা কাম কৰিব পাৰিছে নাই পৰা সেইটো পিছৰ কথা কিন্তু প্ৰাৰ্থিত্ব বা টিকেট লাভ নকৰিলে যে নতুন দল সৃষ্টি কৰিব সেয়া প্ৰায় নিশ্চিত আমি তেজপুৰ মিছন চাৰিআলি এখন সাপ্তাহিক বজাৰত আছোঁ আৰু সাপ্তাহিক বজাৰত ৰাইজৰ মনৰ কথা বিচাৰিম বিগত সময়ছোৱাত তেজপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে নে নাই মোটামুটি ক'বলৈ গ'লে কিছু হৈছে কিন্তু বহুত মানে কি বাকী আছে কৰিবলৈ গতিকে সেইখিনি হ'লে ভাল হ'ব ইমানেই আৰু হয় নিশ্চয়কৈ এনেধৰণৰ মত প্ৰকাশ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে এটা কথা নিশ্চিত যে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিৰ্বাচন সমাগত তেজপুৰ সমষ্টিত কেনেধৰণৰ আশা কৰে এইবাৰ নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থী হোৱাটো বিচাৰ কৰে বিধায়ক হোৱাটো আশা কৰে মই দাদা আচলতে তেজপুৰ নাথাকোঁ মই আহিছিলোঁহে এতিয়া হয় তথাপি এগৰাকী বিধায়ক কেনেধৰণৰ হোৱাটো বিচাৰে আপুনি অসমৰে যিহেতু ভোটটো দিবই অসমৰ সমস্যাবোৰ সমাধান কৰিব পৰা এজন বিধায়কে বিচাৰোঁ আমি স্থানীয় সমস্যাবোৰ নিশ্চয়কৈ ইয়াত দেখিবলৈ পোৱা গৈছে আছে বজাৰ কৰি আছে নিৰ্বাচন আহিল নিশ্চয় ভোট প্ৰদান কৰিব
বিধায়কগৰাকী কিমান দূৰ সফল হৈছে, স্থানীয় বিধায়কগৰাকী উন্নয়ন কৰাৰ ক্ষেত্ৰত কিমান দূৰ সফল হৈছে বা বিফল হৈছে? আমাৰ তেজপুৰৰ কাৰণে তেজপুৰৰ এনেও দেখাৰ ৰাস্তা পথটো ভাল হৈছেই আৰু এনে যোনে যি বিচাৰিছে পাইছেই আৰু হয় বিধায়কগৰাকীৰ সন্তুষ্টি প্ৰকাশ কৰিছে। আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব আচলতে এইবাৰৰ বিধায়কগৰাকী কেনেকুৱা আপোনালোকে বিচাৰিছে আৰু আপোনালোকৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ বা উন্নয়ন সাধন কৰিবলৈ সমৰ্থন হৈছেনে নাই হোৱা বিধায়ক বৃন্দাবন গোস্বামী? নাই, তেখেতে একো মানে উন্নয়নৰ কাৰণে একো কাম কৰা নাই। এইখন গভৰ্ণমেণ্টৰ লগত আছে কাৰণে 2-4টা ৰাস্তা কৰিছে আৰু তেওঁ এতিয়া মানে অলপ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, তেওঁ এতিয়া পৰিৱৰ্তন হ'ব লাগে। নিশ্চয়কৈ এয়া মনৰ কথা দেখিবলৈ পোৱা গৈছে। এনেধৰণে ৰাইজে বিভিন্ন ধৰণে মত পোষণ কৰিছে। অংকৰ এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে এইবাৰ কিন্তু টিকেট নাপালে বহু কেইগৰাকী অগপৰ জ্যেষ্ঠ নেতা বিধায়কে কিন্তু নতুন দল খোলাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কি ক'ব স্থানীয় বিধায়কগৰাকী কিমান দূৰ সফল হৈছে উন্নয়ন সাধন কৰাত? এতিয়ানো কি ক'ম, ৰাইজে যিটো দিবলৈ বিচাৰিছে মোৰ ব্যক্তিগত কোনো কথা নাই, ৰাইজৰ ওপৰতে কথা, ৰাইজে যি কয় সেইটোৱে হ'ব। উন্নয়ন সাধন কৰিবলৈ সফল হৈছে নে নাই বা কেনেধৰণৰ আপোনালোকে বিধায়ক হোৱাটো আশা কৰে? উন্নয়ন এতিয়া তেওঁ কৰিছে, নাই কৰা বুলি নকওঁ, কৰিছে। নিশ্চয়কৈ কিছু নিশ্চিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। এনেধৰণৰ যে একাংশই কৈছে যে স্থানীয় যিগৰাকী বিধায়ক বৃন্দাবন গোস্বামী সমষ্টিবাসীৰ মাজতো কিছু পৰিমাণে ক্ষোভ আছে। মিশ্ৰিত প্ৰতিক্ৰিয়া ইতিমধ্যে আপোনাৰ জৰিয়তে স্থানীয় লোকসকলৰ আমি ইতিমধ্যে দৰ্শকসকলক দেখুৱালোঁ আৰু তেজপুৰ সমষ্টিটোক লৈ কিন্তু এতিয়া বিশেষ চৰ্চা ইতিমধ্যে চলি আছে যে এইবাৰ বৰ্তমানৰ যিজন বিধায়ক বৃন্দাবন গোস্বামীয়ে সমষ্টিটোত প্ৰাৰ্থিত্ব নাপায়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ নাম ইতিমধ্যে চৰ্চালৈ আহিছে। কিন্তু ইয়াৰ বিপৰীতে কিন্তু বিজেপিৰ তেজপুৰৰ যিসকল নেতাকৰ্মী আছে, যিসকল সদস্য আছে, তেওঁলোকে বিজেপিৰ এজন প্ৰাৰ্থী বিচাৰিছিল সমষ্টিটোত আৰু ইয়াকে লৈ বহু পৰিমাণে খুব অসন্তুষ্টিও দেখা গৈছে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মী নেতাসকলৰ মাজত। ইতিমধ্যে ৰাজ্যৰ কেইবাটাও সমষ্টিত বিশেষকৈ প্ৰাৰ্থিত্বক লৈ এতিয়া কিন্তু বিজেপি মিত্ৰজোঁটৰ মাজতে আভ্যন্তৰীণ কণ্ডল দেখা গৈছে, বঙহৰ যুঁজ দেখা গৈছে। আমি এটা বিৰতি ল'ম, বিৰতিৰ পিছতে আপোনালোকক দেখুৱাম বিভিন্ন প্ৰান্তৰ আৰু শেহতীয়া খবৰ কি ধৰণৰ পৰিৱেশ দেখা গৈছে আজিৰ দিনটোক লৈ। বিশেষকৈ আজিৰ দিনটোত যিহেতু প্ৰাৰ্থিত্ব ঘোষণা কৰা হ'ব, প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব, তাৰ পূৰ্বে এতিয়া সমষ্টিয়ে কিন্তু যথেষ্ট উৎকণ্ঠা বা প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত উত্তেজনা দেখা গৈছে। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আজিৰ দিনটোত বিশেষকৈ অঞ্চলে অঞ্চলে ৰাজনীতি হৈছে কেৱল প্ৰাৰ্থিত্বক লৈ এতিয়া সমৰ্থকসকলৰ মাজত প্ৰতিবাদ দেখা গৈছে, অসন্তুষ্টি দেখা গৈছে, বঙহৰ যুঁজ দেখা গৈছে। সমান্তৰালকৈ আমি সৰ্বসাধাৰণৰ প্ৰতিক্ৰিয়া আমি আপোনালোকক জনাইছোঁ এই অনুষ্ঠানৰ জৰিয়তে। এই মুহূৰ্তত সৰ্বসাধাৰণৰ বিশেষকৈ মহানগৰবাসীৰ বা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰো কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিক মৃদুস্মিতা ভূঞাৰ ওচৰলৈ গৈছোঁ এই মুহূৰ্তত। মৃদুস্মিতা, যিহেতু নিৰ্বাচন সমাগত, যথেষ্ট আশা প্ৰত্যাশা বিগত সময়ছোৱাটো আছিল, 5 বছৰত হয়তো বহু আশা কৰিও তেওঁলোকৰ আশা পূৰণ নহ'ল সৰ্বসাধাৰণ ভোটাৰৰ। এইবাৰ কি ধৰণে নিৰ্বাচনটো তেওঁলোকে লৈছে, কোনবোৰ ইছ্যু বিশেষকৈ সৰ্বসাধাৰণৰ বাবে এইবাৰ বিশেষৰূপে গুৰুত্বপূৰ্ণ হ'ব? প্ৰথমে ক'ব লাগিব যে কি শাসক কি বিৰোধী সকলোৰে মিত্ৰজোঁটৰ মাজত এতিয়া উৰিয়াউৰি লাগিছে। কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব সকলোৰে মাজত যুঁজ বাগৰ লাগিছে, কিন্তু আচলতে কাক জয়ী কৰিব, কাক ভোট দিব, এই কথা কিন্তু থিৰাং কৰিব, এই কথা কিন্তু এতিয়া ৰাইজৰ হাতত। ৰাইজে নিশ্চিত কৰিব কাক তেওঁলোকে বিচাৰিব, কাক তেওঁলোকে নিবিচাৰে। প্ৰাৰ্থিত্ব যাকেই প্ৰদান নকৰক কিয়, কোনে কাম কৰিছে, ৰাইজে সকলো বিষয় তেওঁলোকে চালি জাৰি চাব। আৰু গণেশগুৰিত আহি আমি উপস্থিত হৈছোঁহি, কেমেৰা পাৰ্চন ৰবীন বৰাৰ মই আহিছোঁ, এগৰাকী আমি ব্যৱসায়ীৰ কাষলৈকে আহিছোঁ। দাদা কি ক'ব, নিৰ্বাচন আহি আছে, আমি দিছপুৰত দেখিছোঁ কি শাসক কি বিৰোধী সকলোৰে প্ৰাৰ্থীৰ সংখ্যা বহু দীঘলীয়া, পাইছেনে নাই, যি পাব লাগে পাইছেনে নাই, কি ক'ব? আচল কথা হ'ল কি, চৰকাৰ ৰাইজক দৰকাৰ। চৰকাৰ হ'লেই নহ'ব, চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হ'লেই নহ'ব। চৰকাৰে ঘোষণা কৰা আঁচনিসমূহ
ৰাইজৰ সুবিধা হ'ব লাগিব বা ৰাইজে পাব লাগিব ব্যৱসায়ীসকলে উচিত ধৰণে আমি বিচৰা মতে পোৱা নাই যিহেতুকে আমি চেল টেক্সৰ পৰা ধৰি GSTৰ পৰা ধৰি বিভিন্ন ধৰণৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে আমাৰ ব্যৱসায়ীসকলে গতিকেলৈ যিখিনি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ এই প্ৰতিশ্ৰুতি পালন কৰা নাই আজি নিবনুৱাসকলক সংস্থাপনৰ যিমান প্ৰকাৰে কৰিব লাগে ইমানখিনি কৰা নাই গতিকেলৈ সুবিধা বুলিবলৈ নাই চৰকাৰৰ ফালৰ পৰাতো একো সুবিধাই নাই নিজস্বভাৱে যিখিনি কৰিব লাগে সেইখিনিয়ে পাই আছোঁ আৰু চৰকাৰৰ পৰাতো একো এনেকৈ ব্যৱসায়ীসকলক কিবা এটা অনুদান দিয়া আপুনি দেখিছে নেকি ক'ৰবাত নাই এনেকুৱা ধৰণৰ কোনো সুবিধা নাই যিহেতুকে আমাক জনগণক সুৰক্ষাৰ কাৰণে যেনেকুৱা ধৰণৰ চৰকাৰ হ'ব লাগে এইমতে আজিৰ তাৰিখৰ চৰকাৰ হোৱা নাই এই চৰকাৰক আমি তেওঁলোক বেয়া বুলি ক'ব যোৱা নাই মুঠতে যি চৰকাৰে অহা দিনত আহক ভাল চৰকাৰ হ'ব লাগে ৰাইজৰ সুৰক্ষা হ'ব লাগে ব্যৱসায়ীসকলৰ সুৰক্ষা হ'ব লাগে ব্যৱসায় সন্তুষ্ট হ'ব লাগে আৰু ৰাইজৰ নিবনুৱাসকলৰ সংস্থাপন হ'ব লাগে আমি এনেকুৱা ধৰণৰ চৰকাৰ বিচাৰোঁ নিশ্চিতভাৱে অংকুৰ এগৰাকী ব্যৱসায়ী এটা স্পষ্ট কথা কৈছে যে যোনেই আহক কিয় দিছপুৰৰ মচনদ যোনেই দখল কৰক কিয় আমাৰ কাম কৰক তেওঁলোকৰ এটাই কথা ৰাইজৰ কাম কৰক আমি আন এগৰাকী ব্যৱসায়ীৰ কাষলৈ আহিছোঁ দাদা আমি অথনিৰ পৰা দেখিছোঁ আপুনি বহি আছে আমালৈও চাই আছে নিৰ্বাচন আহি আছে কি ক'ব বিজেপি চৰকাৰ আহিব বিজেপি কাম ভাল হ'ব লাগে ৰাস্তা ঘাট চব ভালকৈ বনাব লাগে বিজনেছ পাতি অলপ ভাল কৰিব লাগে কাম পাইছেনে বাৰু আপুনি কিবা ভাল পাইছোঁ যি আছে চব ভালে পাইছোঁ স্পষ্ট কথা তেখেতে ভাল পাইছে কোনো ধৰণৰ প্ৰসংগই তেওঁ আনিব বিচৰা নাই আমি আন সকলৰ কাষলৈ যাম কাৰণ ব্যৱসায়ী গণেশগুৰি এটা ব্যস্ত অঞ্চল আপোনাৰ কাষলৈ আহিছোঁ বিক্ৰী বাৰ্তা কেনেকুৱা বহু সামগ্ৰী আছে নাই বিক্ৰী বাৰ্তাটো বহুত মন্দা চলিছে এতিয়া মন্দা চলিছে নিৰ্বাচনো আহি আছে হয় পাইছেনে চৰকাৰৰ পৰা আশা কৰা ধৰণে চৰকাৰৰ পৰা আশা কৰা ধৰণে আমি পোৱা নাই একচুৱেলি বিশেষকৈ GSTটো আমাক বহুত মাধমাৰ মাৰি দিছে আমি এতিয়া আগন্তুক দিনত এনেকুৱা এখন চৰকাৰ বিচাৰিছোঁ যাতে মন্ত্ৰী MLA নেতা পালি নেতাৰ পকেট গৰম কৰা চৰকাৰ এখন বিচৰা নাই যাতে ৰাইজৰ আমাৰ অসমখনৰ যাতে উন্নতি হয় তাৰ নৱপ্ৰজন্ম যাতে সুৰক্ষিত ভৱিষ্যত হয় তাৰ তেনেকুৱা এখন আমি চৰকাৰ এবাৰ কামনা কৰিছোঁ আশা ৰাখিছোঁ তেনেকুৱা এখন চৰকাৰ এবাৰ হ'ব বুলি আমি আশা ৰাখিছোঁ নিশ্চিতভাৱে ব্যৱসায়ীসকলৰ কাষলৈ যাম তেওঁলোকৰ মনৰ কথা বুজ ল'ম দাদা আপুনি বহু ব্যস্ত হৈ আছে হয় কি চিলাইছে হয় কি ক'ব যিহেতুকে নিৰ্বাচন আহি আছে কেনেকুৱা লাগিছে আপুনি চৰকাৰখনৰ পৰা কি পাইছে কি ক'ব ভাল লাগিছে চৰকাৰখনে দিছেনে আপুনি বিচৰা ধৰণে পাইছে আপুনি পাইছোঁ তেখেতৰ এক কথা যে চৰকাৰখনৰ পৰা তেওঁ বিচৰা ধৰণেই পাইছে সকলো ব্যস্ত কাৰণ গণেশগুৰি এটা ব্যস্ত অঞ্চল ব্যৱসায়ী সকলো ব্যস্ত হৈ আছে আপোনাৰ কাষলৈ আহিছোঁ কি বিক্ৰী কৰিছে আপুনি আচলতে দোকানখন ঠাইটি কৈ দিয়া কি বিক্ৰী কৰিছে মণিয়াৰী আইটেম আৰু জুৱেলাৰী আইটেম হয় নিৰ্বাচন যিহেতুকে আহি আছে ভোট দিবলৈ সকলো যাব লাগিব হয় পাইছেনে নাই চৰকাৰৰ পৰা যিখিনি বিচাৰে বহুত সুবিধা পাইছোঁ আকৌ একবাৰ বিজেপি চৰকাৰ আহিব লাগে আকৌ এবাৰ আমি আগবাঢ়ি গৈছোঁ বহু লোক আছে দাদা চৰকাৰ এতিয়া যিহেতুকে নিৰ্বাচন আহি আছে আকৌ এবাৰ বিজেপি চৰকাৰ কি পাইছে কি সুবিধা পাইছে এতিয়া কি সুবিধা পাইছে বুলি ক'লে এতিয়া ৰাইজক যদি আপুনি ক'বলৈ যায় কি সুবিধা পাইছে ৰাইজে নিজে নাজানে ইমান বস্তু দিছে এইখন চৰকাৰে এতিয়া ৰাইজৰে মনত ৰখা মানে কঠিন হৈ গৈছে কি পাইছে গতিকে এই পুৱাৰ ফালৰ পৰা ক'ব গ'লে ৰাইজে এইবাৰ সন্তুষ্ট গতিকে ৰাইজে আকৌ বাট চাই আছে 6 তাৰিখলৈ ভোট দিবৰ কাৰণে বিজেপিৰ পদুমফুলত ভোট দিবৰ কাৰণে আকৌ বাট চাই আছে মৃদুস্মিতা ধন্যবাদ জনাইছোঁ গণেশগুৰিৰ এইসকল ব্যৱসায়ীৰ প্ৰতিক্ৰিয়া আমাক জনোৱাৰ বাবে আৰু ব্যৱসায়ীসকলে কিন্তু বৰ্তমানৰ যিখন চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ ওপৰতে আস্থা প্ৰদৰ্শন কৰিছে আমি আকৌ এবাৰ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰাৰ্থী তালিকাকেইখন যে কি ধৰণে এইবাৰ কোন প্ৰাৰ্থীৰ ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে ইতিমধ্যে আমি সেই তালিকা বিজেপি অগপ বা কংগ্ৰেছৰ আপোনালোকক দেখুৱাই আছোঁ আৰু আজি বিয়লিৰ ভিতৰতে এই প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে বিজেপি আৰু অগপৰ কিন্তু প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰায় সাজু হৈছে বুলি আমাৰ হাতলৈ খবৰ আহিছে যদিও তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অংক মিলা নাই কেইবাটাও সমষ্টি বিশেষকৈ বকো ছয়গাঁও পলাশবাৰী পশ্চিম গুৱাহাটী এই সমষ্টিকেইটা অগপই বিচাৰি আছে ইয়াৰ বিপৰীতে কিন্তু বিজেপিও এই সমষ্টিকেইটাত প্ৰাৰ্থী দিয়াৰ চিন্তা কৰি আছে আনফালে বিৰোধী দল কংগ্ৰেছৰ ক্ষেত্ৰত মহাজোঁটৰ ক্ষেত্ৰত এতিয়াও কিন্তু নিমিলা অংক হৈ আছে বহু ক্ষেত্ৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বাসগৃহত এই মুহূৰ্তত যথেষ্ট সংখ্যক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে আসন বুজাবুজিক লৈ এতিয়াও
অস্বস্তি আছে এতিয়াও কিন্তু সমাধান সূত্ৰ ওলোৱা নাই। আজি মহানগৰীৰ হোটেল পেলেচিয়ত পুনৰ 12 বজাৰ পৰা কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব। কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী বাছনিক লৈ এতিয়াও কিন্তু চূড়ান্ত সিদ্ধান্ত স্ক্ৰিনিং কমিটিয়ে ল'ব পৰা নাই। এনে পৰিস্থিতিত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত যথেষ্টখিনি এতিয়া উৎকণ্ঠা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে বিজেপিৰ এইবাৰ কেইবাগৰাকীও বিধায়কে প্ৰাৰ্থিত্ব নাপায়, সেয়া ইতিমধ্যে নিশ্চিত হৈছে, যাৰ বাবে ইতিমধ্যে কেইবাটাও সমষ্টিত কিন্তু প্ৰাৰ্থীৰ লগতে প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত খুব অসন্তুষ্টি দেখা গৈছে। শেহতীয়াকৈ খবৰ আহিছে ৰহাৰ পৰা এইবাৰ যিহেতু বিজেপিৰ প্ৰাৰ্থীগৰাকী ডিম্বেশ্বৰ দাসে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা ক্ষীণ। এনে পৰিস্থিতিত সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে সৰহসংখ্যক সমষ্টিতে প্ৰাৰ্থী সালসলনিক লৈ বা সমষ্টি এটা সমষ্টি অগপৰ দখলত থকা সমষ্টি বিজেপিক দিয়াক লৈ বা বিজেপিৰ দখলত থকা সমষ্টি দুই এটা অগপক এৰি দিয়াক লৈ কিন্তু দলীয় কৰ্মীৰ মাজতে খুব অসন্তুষ্টি দেখা গৈছে। সেয়েহে আজিৰ দিনটোত যদি অঞ্চলে অঞ্চলে আমি ৰাজনীতিৰ কথা ক'বলৈ যাওঁ তেনেহ'লে আজিৰ দিনটোৰ ৰাজনীতি গৰম হৈ আছে কেৱল প্ৰাৰ্থিত্বক লৈ। আমাৰ এই বিশেষ অনুষ্ঠান আজি ইয়াতে সামৰিব লাগিব। ধন্যবাদ।